যে আমাৰ কাৰণে আপোনালোকে মছজিদত যাবনে মন্দিৰত যাবনে নামঘৰত যাব সেইটো ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল যে আপোনালোকৰ বাচ্চাটো মাদ্ৰাছাত গৈ মৌলবী বনাৰ পৰিৱৰ্তে LP স্কুলত গৈ অ আ ক খ শিকিব বিজ্ঞান পঢ়িব BA পাছ হ'ব MA পাছ হ'ব ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পঢ়িব আৰু সেই পৰিৱেশটো তেতিয়াই আহিব যেতিয়া আপুনি বাৰ্থ কণ্ট্ৰলটো কৰিব এজনী ছোৱালী 14 বছৰ বয়সত বিয়া হয় মৌলবী এজনে ৰাস্তাত থিয় হৈ পেলাই কৈ দিব তালাক 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 ছোৱালী এজনীৰ জীৱন বৰবাদ হৈ যায় সেই পৰিৱেশটোৰ পৰা বচাব লাগে আমি তাৰ বিৰোধিতা কৰিছোঁ কংগ্ৰেছে চেষ্টা কৰিছে তেওঁলোকক কংগ্ৰেছী বুলি ব্ৰেণ্ডিং কৰিবলৈ তুষ্টিকৰণ কৰিছে তৈলমৰ্দন কৰিছে মছজিদৰ নামত ৰাজনীতি কৰিছে মাদ্ৰাছাৰ নামত ৰাজনীতি কৰিছে আমি কৈছোঁ নহয় আপোনালোকৰ মছজিদৰ কাষেদি যোৱা গলিটো আমি বনাইছোঁ বৰপেটাত মেডিকেল কলেজত ক'তো ডিফাৰেঞ্চ নাই যে এইটো মুছলিম নাই এইটো হিন্দু চবৰে ট্ৰিটমেণ্ট হয় ধুবুৰীত মেডিকেল কলেজ হৈছে কাৰো ডিফাৰেঞ্চ নাই হিন্দু মুছলমান চবৰে ট্ৰিটমেণ্ট হয় গোৱালপাৰা মেডিকেল কলেজত চবৰে ট্ৰিটমেণ্ট ফুলবাৰী দৰঙেদি কেৱল হিন্দুৰ গাড়ী নাহে মুছলমানৰো গাড়ী যাব তাত কোনো ডিফাৰেঞ্চ নাই আমি সেই কথাটো কৈছোঁ আমি কৈছোঁ চাওক সন্মানীয় সাংসদ এটা দলৰ উপদলপতি তেখেতৰ পৰা এটা প্ৰশ্নৰেতো উত্তৰ বিচৰা হৈছে যে আপোনাৰ পত্নী ৰাষ্ট্ৰবিৰোধী শক্তি এটাৰ লগত জড়িত আছে নেকি যদি আছে আপুনি ক্লেৰিফাই কৰক আপোনাৰ লগতে থাকে দ্বিতীয় কথা তেখেতে কিয় 12 বছৰ ধৰি চিটিজেনশ্বিপ লোৱা নাই এই কথাটো ক্লিয়াৰ কৰক সেই দুটা পইণ্টক বাদ দি 3 নম্বৰ পইণ্টত আমি কথা পাতিবলৈ ইণ্টাৰেষ্ট নহয় এটা মানুহে বেলেগ কথা কৈ আছে বেলেগ ফালে বস্তুটো ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰি আছে আমি কৈ আছোঁ এই দুটা পইণ্টতে কথা পাতোঁ আৰু এই দুটা পইণ্টত ক্লেৰিফিকেশ্যন হ'লে গৌৰৱ গগৈৰ ইমেজো ভাল হ'ব এলিজাবেথৰো যিটো প্ৰব্লেম তেওঁ ফেচ কৰি আছে সেইটোও ক্লিয়াৰ হ'ব আমিও ক্লিয়াৰ হ'ম পাব্লিকো ক্লিয়াৰ হ'ব কিন্তু সেইটো নকৰি কংগ্ৰেছে আজে বাজে কথা কৈ আছে কোৱাৰ কাৰণে কি হৈছে তেওঁলোকে পানীটো ভাবিছে পানী ঘোলা কৰি দিলে মাছ ওলাই আহিব বোলে পানী ঘোলা কৰি দিয়াৰ কাৰণে মাছটো ওলাই অহা নাই তাৰ পৰা মানে কেঁচুহে ওলাই আছে এতিয়া কেঁচু ওলাই আহিলে সাপ ওলাব কিন্তু মোৰ লগত আপুনি সুধিব পাৰে কংগ্ৰেছৰ আপুনি একদম প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতিৰ মানুহলৈকে আপুনি সুধিব পাৰে বিজেপিৰ কোন মানুহজনক তুমি পাৰ্চনেলি বেয়া পোৱা কংগ্ৰেছৰ কোনো এজন মানুহে ক'ব নোৱাৰে যে বিজেপিৰ অমুকজন মানুহক আমি পাৰ্চনেলি বেয়া পাওঁ আমাৰ বিজেপিত যিবিলাক মানুহ যায় মই আজিলৈকে বিজেপিত যোৱা মানুহ আকৌ বিজেপিৰ পৰা ওলাই যোৱা দেখা নাই 2-এজন মানুহ ফ্ৰাষ্ট্ৰেশ্যনত গুচি যায় কিন্তু আকৌ 2 মাহ 3 মাহ 4 মাহৰ পিছত আমাৰ লগত যোগাযোগ কৰে নাই তাতে ঠিক আছিল যে মই আকৌ আহি যাম দাদা ওয়েলকাম টু নন পলিটিক্যাল পডকাস্ট থেংক ইউ কি খবৰ দাদা বঢ়িয়া একদম ভাল চলিছে একদম বঢ়িয়া কেনেকৈ একদম বঢ়িয়া মানে চোৱা এতিয়া আমাৰ ৰাজনৈতিকভাৱে যদি কওঁ মই ৰাজনীতিৰ মানুহ এটা দলৰ মুখপাত্ৰ এতিয়া আমাৰ দলৰ এতিয়া চাৰিওফালে ৰাইজে আমাৰ দলক আঁকোৱালি লৈছে পাহাৰ ভৈয়াম বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকা আনকি যি সংখ্যালঘু মানুহে এটা সময়ত বিজেপি ক'লে ভয় খাইছিল চামগুৰিত আমাক হিলদল ভাঙি ভোট দিছে আমি তাত সংখ্যালঘুৰ ভোটত জিকিছোঁ 20-25 হাজাৰ ভোট আমি পাইছোঁ গতিকে মই ভাবোঁ যে বিজেপিৰ কৰ্মী হিচাপে আৰু তেনেকুৱা এটা ৰাজনৈতিক পৰিৱেশত মই আছোঁ গতিকে ভাল দলৰ ভাল মানে মোৰ ভাল আমি পডকাষ্টত একদম ঘৰুৱাভাৱে কথা পাতিম হয় আমাৰ নন পলিটিক্যাল একদম ঘৰুৱাভাৱে কথা পাতিব লাগে হয় কোনো মানে প্ৰফেশ্যনেল নহয় আমাৰ কথাবোৰ হয় দিনটো কেনেকৈ বিজি থাকে দিনটো মই পলিটিকেল মানুহ গতিকে প্ৰথম ৰাতিপুৱা শুই উঠিয়েই বিচনাতে বাতৰি কাকত পঢ়োঁ মই শুই তাৰমানে মানে বিচনাত নামাৰ আগতে বাথৰুমত যোৱাৰ আগতে মই পেপাৰ হেডলাইনকেইটা চাই লওঁ অ'কে মোবাইলত নে মানে যদি মই পেপাৰ বেছি নাৰাখোঁ 3খনমান পেপাৰ ৰাখোঁ যদি পেপাৰটো আহি যায় মই অলপ সোনকালে উঠোঁ 5:30 উঠোঁ হৈ কেতিয়া ৰাতিপুৱা মোৰ শোৱাৰ টাইমটো ফিক্স নাই কিন্তু উঠা টাইমটো ফিক্সড 5:30 মানে 5টা 5:30 এইটো মোৰ ফিক্সড মই 2টা বজাত খুলেও 5টা 5:30 10টাত খুলেও 5টা 5:30 মোৰ উঠা টাইমটো ফিক্সড তো মই উঠা টাইমত উঠোঁ উঠি পেপাৰটো যদি নাপাওঁ মই তেতিয়াহ'লে মই মোৰ মোবাইলটো অন কৰি লওঁ আৰু মোৰ 40টামান পেপাৰ মোৰ ছাবস্ক্ৰাইব কৰি থোৱা আছে নেশ্যনেল ইণ্টাৰনেশ্যনেল আমাৰ ৰিজনেল আটাইকেইটা মই হেডলাইন্সকেইটা চাই লওঁ 40টাৰে নাচাওঁ যিকেইটা বেছি ইম্পৰ্টেণ্ট মানে ইম্পৰ্টেণ্ট অসমীয়া পেপাৰ 2খনমান চালোঁ নেশ্যনেলত ইণ্ডিয়ান এক্সপ্ৰেছ হিন্দু টাইমছ অফ ইণ্ডিয়া চালোঁ গ্ল'বেল তেনেকুৱাকৈ ৱাশ্বিংটন পোষ্ট বা এনেকুৱা কিবা এটা চালোঁ তাৰপিছত BBC এইবিলাকৰ হেডলাইন্সখিনি চালোঁ তাৰপিছত মই যিটো ফ্ৰেছ হ'ব লাগে ফ্ৰেছ হৈ পানী চানী খাই অলপ য়োগা কৰোঁ 8:30 মানে মই ৰেডি হৈ যাওঁ মোৰ এটা বিজনেছ আছে ব্ৰইলাৰ চিকেনৰ তো মই সেই বিজনেছটো কি হৈছে ৰাতিপুৱাই ছাপ্লাই হয় ব্ৰইলাৰৰ বিজনেছ ফ্ৰেছ আইটেমৰ বিজনেছ
মোৰ ৰেষ্টুৰেণ্ট ছাপ্লাই হয় তো ৰাতিপুৱা মোৰ বিজনেছটো 11টা 11:30 বজাত শেষ হয় গোটেই মোৰ 10-12টা ল'ৰাই কাম কৰে মই ইহঁতৰ যিটো হেড যোনে সিহঁতক চাই তাক ফোন কৰোঁ কি চলিছে কি নাই কি মাল গ'ল পাৰিলে মই নিজে কাটিং চেণ্টাৰত যাওঁ সেইখিনি মোৰ ৰাতিপুৱা তেনেকৈ তাৰপিছত আমাৰ 9:30ত ভিচি আৰম্ভ হয় পাৰ্টিত আমাৰ মিডিয়া ডিপাৰ্টমেণ্ট যিটো আছে মিডিয়া ডিপাৰ্টমেণ্টৰ আমাৰ ভিচি হয় ভিচিত আমি সেই দিনটো ৰাতিপুৱা পেপাৰত কি ওলাল কি হ'ব পাৰে সেইটো আমি ডিছকাছ কৰোঁ তো সেইটো কৰোঁতে মেলোঁতে মোৰ 10-10:30 বাজি যায় তাৰপিছত মই কিবা এটা খাই ওলাই আহোঁ মোৰ এটা অফিচ আছে নিজৰ অফিচত বহোঁ কেতিয়াবা পাৰ্টি অফিচত যাওঁ কেতিয়াবা বাহিৰত যাব লগা হয় বাহিৰত গুচি যাওঁ মানে সেইটো মোৰ মানে ফাৰ্ষ্ট হাফ ছেকেণ্ড হাফতো মোৰ তেনেকুৱাই থাকে আৰু ইভিনিং হোৱাৰ লগে লগে টকশ্ব'ৰ কথাটো আহি যায় টকশ্ব'ত যাবলগীয়া হয় প্ৰায়ে যাওঁ টকশ্ব'ত বেছি দেখা যায় আপোনাক হয় টকশ্ব'ত প্ৰায়ে যাওঁ মই গতিকে টকশ্ব' প্ৰিপেৰেশ্যন থাকে আৰু মই মানে পাব্লিক ৰিলেশ্যন কৰি ভাল পাওঁ তো মই বিয়ণ্ড দ্য পলিটিকেল বেৰিয়াৰ মানে মোৰ লেফ্ট পাৰ্টিৰ মানুহবিলাকৰ লগতো ভাল ইভেন কংগ্ৰেছৰ বহুত মানুহ ছিনিয়ৰ মানুহ মই তেওঁলোকৰ লগতো কথা পাতোঁ হিষ্ট্ৰীৰ কথা জানিব বিচাৰোঁ তেওঁলোকৰ দিনত কেনেকৈ ইলেকশ্যন খেলিছিল কি হৈছিল কেম্পেইন কেনেকুৱা হৈছিল মানুহখিনিক লগ ধৰোঁ কথা পাতোঁ বিভিন্ন মোৰ লগৰ ল'ৰাবিলাক কোনোবা ACS অফিচাৰ আছে কোনোবা পুলিচ অফিচাৰ আছে কোনোবা কলেজ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছে সিহঁতৰ লগত মোৰ এটা ৰুটিন আছে মই কিছুমান মানুহক মই মাহত এবাৰ লগ ধৰোঁ কিছুমানক 2 মাহত এবাৰ লগ ধৰোঁ মানে গুৱাহাটী ইউনিভাৰ্চিটি মই মাহত 2-3বাৰ যাওঁৱেই তাত মানে ডিপাৰ্টমেণ্ট ৱাইজ আড্ডা মাৰোঁ কেতিয়াবা হিষ্ট্ৰী ডিপাৰ্টমেণ্টত বহোঁ কেতিয়াবা পলিটিকেল ছায়েন্সত বহোঁ কেতিয়াবা জাৰ্নেলিজিমত বহোঁ কেতিয়াবা ইকনমিক্সৰ মানুহখিনিৰ লগত বহোঁ তেনেকৈ মই মানে নিজকে বিজি ৰাখিবলৈ চেষ্টা কৰোঁ ছোৱালী এজনী আছে তাই এবাৰ ক্লাছ 12ৰ পৰীক্ষা দি আছে তাইকো সময় দিব লাগে কিন্তু মাকে যথেষ্ট সময় দিয়ে আৰু মোৰ হৈ পেলাই মাকে তাইক মানে ৰেকডেক কৰে চোৱা চিতা কৰে মোৰ অলপ সেইফালেদি মই অকণমান ফ্ৰী তো তাইৰ লগতো সময় কেতিয়াবা দিওঁ কেতিয়াবা লৈ যাব লগা হয় ক'ৰবাত যাওঁ আমি একেলগে ফুৰিব তেনেকুৱাকৈ মোৰ মানে হৈ যায় মই ইমান চিৰিয়াছ নহয় মানুহটো একদম মানে মই লাইফটো একদম নন চিৰিয়াছলি মানে চব কাম মানুহে বহুতে ভাবে পলিটিকেল মানুহ আমাৰ টিভিত দেখি থাকে গাঁৱলৈ গ'লে মানুহে মানে আমাক কিবা ভয় নহয় কিবা গ্লেমাৰ থকা মানুহ বুলি ভাবে মানে আপুনি দাদা টিভিত দেখা পাইছোঁ মই সেইটো ফিলেই নকৰোঁ তাৰমানে টিভিত ওলাওঁ মানুহে এটা ভাল লাগে মানুহে চিনি পায় কিন্তু মই সেই বস্তুটো একদম চিম্পুলভাৱে লওঁ আৰু মই চিম্পুল লাইফ লিড কৰি ভাল পাওঁ আৰু মোৰ মানে তেনেকুৱা কোনো ধৰণৰ লোভো নাই আৰু মোৰ আকাংক্ষাও নাই মই আজিলৈকে ইমান বছৰ হ'ল মই 96ত RSSৰ লগত জড়িত হৈছোঁ 96ৰ পৰা এইটো 2025 অলমষ্ট 30 বছৰ মোৰ হৈ গ'ল সংগত তো এই 30 বছৰীয়া জীৱনত মই কেতিয়াও RSSত থাকোঁতেও কেতিয়াও মই পদবী বিচৰা নাই মোক যি কাম দিয়ে মই সেই কামটো চিনচিয়াৰলি কৰোঁ বিজেপিত অহাৰ পিছতো মোক মুখপাত্ৰৰ দায়িত্ব দিছে মই যোৱা 4 বছৰ মুখপাত্ৰ হিচাপে কাম কৰি আছোঁ না মই পদ বিচাৰিছোঁ কেতিয়াবা না মই কেতিয়াবা টিকট বিচাৰিছোঁ আজিলৈকে টিকট বিচাৰি মই এপ্লিকেশ্যন কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ দলে দিলে না বুলি নকওঁ কিন্তু নিজে মই নিবিচাৰোঁ মানে যদি মোক ভাবে যে ইলেকশ্যন খেলিবৰ কাৰণে তুমি উপযুক্ত মই ৰেডি আছোঁ মানসিকভাৱে শাৰীৰিকভাৱে আৰু সকলো প্ৰকাৰে সামাজিকভাৱেও মই একদম ৰেডি আছোঁ কিন্তু মই বিচাৰি নুফুৰোঁ তাৰমানে সেইটো মই সিদ্ধান্ত লৈছোঁ কিয়নো বিচাৰি ফুৰিলে কিবা এটা অযথা টেনশ্যন হয় মানুহৰ শত্ৰু বাঢ়ে কিবা হয় মানে আগতীয়াকৈ কৈ দিওঁ মোক নালাগে আৰু যদি নিদিয়ে তাৰপিছত আৰু ফ্ৰাষ্ট্ৰেশ্যন হ'ব তাৰমানে মই অনুপযুক্ত নেকি মই কি কাৰণত কি কৰিলোঁ মই ইমান কাম কৰিলোঁ মই নাপালোঁ তাতকৈ মই এনজয় কৰোঁ যিবিলাকে টিকট বিচাৰে দৌৰি ফুৰে আৰু যিবিলাকে নাপাই পেলাই কান্দা কাটা কৰে সেই মানুহবিলাকক চাই আই এনজয় দ্য চিটুৱেশ্যন তাৰমানে বুজি পাইছে মই সেই চিটুৱেশ্যনটোক এনজয় কৰোঁ আৰু পলিটিকেলি সাংবাদিক হিচাপে মই পলিটিকেলি এক্টিভ আছিলোঁ তেতিয়া ইলেকশ্যন দেখিছিলোঁ 2-3টা পাৰ্টিৰ ইলেকশ্যন একেলগে চাইছিলোঁ এই কংগ্ৰেছৰ কেণ্ডিডেট লগ পাওঁ এই বিজেপি লগ পাওঁ AGP লগ পাওঁ UDF লগ পাওঁ CPMৰ লগ পাওঁ বিভিন্ন কেণ্ডিডেটৰ বিভিন্ন কেৰেক্টাৰ থাকে আমি সাংবাদিকতা কৰোঁতে কংগ্ৰেছ পাৱাৰফুল পাৰ্টি আছিল কংগ্ৰেছৰ কেণ্ডিডেটবিলাকে বেছি খৰচ কৰিছিল সিহঁতৰ জাকজমকতা বেছি আছিল বিজেপিত বেছি চিনচিয়াৰিটি আছিলে লেফ্ট পাৰ্টিৰ মানুহবিলাকৰ কেম্পেইনটো অলপ বেলেগ ধৰণৰ আছিল UDFৰ কেম্পেইনটো বেলেগ আছিল AGP কেম্পেইন বেলেগ আছিল মই সেইবিলাক এজ এ সাংবাদিক ওচৰৰ পৰা দেখা পাইছোঁ বিজেপিত যেতিয়া আহিলোঁ মই নিজৰ পাৰ্টিক লৈ ব্যস্ত হৈ গ'লোঁ বেলেগৰ খবৰ নাৰাখোঁ তো মই নিজৰ পাৰ্টিৰ মাজতে সীমাবদ্ধ থাকি নিজৰ পাৰ্টিৰে কাম কৰি থাকোঁ আৰু তেনেকৈ ইলেকশ্যন কেম্পেইন সেই মোৰ এক্সপিৰিয়েঞ্চ যিটো তাত মই ইয়াত সেইটো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ আৰু বহু সময়ত পাৰ্টিয়ে মোক সেই স্কোপো দিছে এবাৰ লোকসভা ইলেকশ্যনত বাই ইলেকশ্যনত মোক মোৰ মতে মই যেনেকৈ কাম কৰিব পাৰোঁ তেনেকৈ মোক ফুল স্কোপ দিছে আৰু মই কাম কৰিছোঁ সেইমতে আৰু আমাৰ পাৰ্টিত এটা বস্তু ভাল
আমাৰ ইয়াত মানে থাৰ্ড আই আছে পাৰ্টিত। কেনেকুৱা? থাৰ্ড আই আছে মানে কি, আমাৰ কিছুমান এনেকুৱা মানুহ আছে, মই যেনেকৈ ক'লোঁ মোক টিকটো নালাগে, পদো নালাগে, মোক দিলে মই কৰিম, ল'ম, কিন্তু নিদিলে মোৰ কোনো নাই, আফচোচ নাই। ঠিক তেনেকৈ আমাৰ পাৰ্টিত বহুত ছিনিয়ৰ মানুহ আছে, যিবিলাক মানুহে আজি বছৰৰ পিছত বছৰ, 10 বছৰ, 15 বছৰ, 20 বছৰ, 25 বছৰ, 1980 চনতে বিজেপি কৰা মানুহ এতিয়াও এক্টিভ হৈ আছে। সেই মানুহবিলাকে ছাজেষ্ট কৰে, সেই মানুহবিলাকক আমি থাৰ্ড আই বুলি কওঁ, আমাৰ যিসকল পিতৃপুৰুষ, আমাৰ মাৰ্গদৰ্শক, তেওঁলোকে ছাজেষ্ট কৰে যে এই ল'ৰাটোৱে ভাল কাম কৰি আছে, এই মানুহজনে ভাল কাম কৰি আছে। তো আমাৰ বিজেপিত কি হয়, যোনে ভাল কাম কৰে সি কাম পায়, 100%। সি কাম পায়, সি স্কোপ পায়। এটা নতুন পুৰণা বুলি ইয়াত কোনো কথাই নাই। এজন নতুন মানুহ আহিছে দলত, সি যদি ভালকৈ কাম কৰি আছে, তেওঁক দলে মানে আগবঢ়াই দিয়ে, তুমি কৰা আৰু কৰা, দায়িত্ব বঢ়াই দিয়ে তেওঁক। তো সেই বস্তুটোৰ কাৰণে আমাৰ বিজেপিত যিবিলাক মানুহ যায়, মই আজিলৈকে বিজেপিত যোৱা মানুহ আকৌ বিজেপিৰ পৰা ওলাই যোৱা দেখা নাই। 2-এজন মানুহ ফ্ৰাষ্ট্ৰেশ্যনত গুচি যায়, কিন্তু আকৌ 2 মাহ 3 মাহ 4 মাহৰ পিছত আমাৰ লগত যোগাযোগ কৰে, নাই তাতে ঠিক আছিল দিয়া, মই আকৌ আহি যাম বুলি। বিজেপিৰ পৰা ওলাই যোৱা বহুত মানুহ এতিয়াও 2-এজন আছে, মই নামো ক'ব পাৰোঁ। সেই মানুহবিলাকে মোৰ লগতে কথা পাতি আছে, এই কথা পাতা না ভাই, আমি আকৌ ঘূৰি আহিব গৈছোঁ, একদম ভাল পোৱা নাই বেলেগত কাম কৰি, পৰিৱেশেই নাই কাম কৰাৰ। সেই আমাৰ তাত মানে কি হয়, ভাৰতীয় জনতা পাৰ্টীৰ গোটেই অফিচটোত মানে এটা হোমলি এটমছফিয়াৰ আছে। এটা মই যদি ৰেগুলাৰ অফিচ গৈ আছোঁ, মই যদি 2 দিনমান অফিচ নাযাওঁ, মোৰ লগত 3-4টা ফোন আহি যাব, ঐ কি হ'ল অফিচত দেখা নাই যে তোমাক, ঐ কিবা গা বেয়া নেকি, ক'ৰবাত গৈছা নেকি, কোৱা নাই যে। মই ক'লোঁ মই নাই, মই অমুকত বোলে কুম্ভ মেলা গৈছে, মোৰ কাৰণে গংগাজল লৈ আহিবা দেই, এটা ৰেছপনচিবিলিটি দি দিয়ে। তাৰমানে আমাৰ সেই ৰিলেশ্যনটো পাৰ্টিত মানে সাংঘাতিক, অন্য পাৰ্টিত মই সেইটো দেখা নাই। যদিও মই অন্য পাৰ্টিৰ লগত তেনেকৈ জড়িত নহয়, কিন্তু অন্য পাৰ্টিৰ মানুহবিলাকৰ লগত কথা পাতিলে মানে তেওঁলোকৰ পৰা এইটো বুজোঁ যে দাদা আপোনালোকে আমাৰ খবৰ লয়, বেলেগ পাৰ্টিৰ মানুহ, অপজিশ্যনৰ মানুহ, আমাৰ নিজৰ পাৰ্টীয়ে খবৰ নলয়। সেইটো মানে এইটো এটা মোৰ এক্সপিৰিয়েঞ্চ। কিন্তু মোৰ কংগ্ৰেছৰ, মই এতিয়া টিভিত গৈ থাকোঁ, কংগ্ৰেছৰ মুখপাত্ৰসকলৰ লগত মোৰ মোটামুটি ভাল সম্পৰ্ক আছে। তেওঁলোকৰ কেতিয়াবা বেমাৰ হোৱা বুলি শুনো, কিবা মই ফোন কৰোঁ যে আপোনাৰ বোলে গা বেয়া, হস্পিটেলত আছে, নহয় অলপ আগতে আপোনালোকৰ বিজেপিৰ অমুকেও ফোন কৰিছিল, আপোনালোকে দাদা কেনেকৈ কয় এনেকুৱা এইটো মেইনটেইন কৰে, আমাৰ নিজৰ পাৰ্টিৰ মানুহে খবৰ নলয়, আমাৰ আপোনালোকে লয়। মানে সেইটো আমাৰ এটা কালচাৰ হয়। আমি মানে মতাদৰ্শগত এটা ডিফাৰেঞ্চ থাকিব পাৰে, কিন্তু আমাৰ মনৰ ডিফাৰেঞ্চ আমি নাৰাখোঁ, আমি মনৰ পৰা কাকো বেয়া নাপাওঁ। মানে আমি সদায় এইটো ভাবোঁ যে এতিয়া আজি কংগ্ৰেছত আছে, কালি ইয়াক বিজেপিত আনিব লাগিব। আমি টাৰ্গেটটো সেইটো লওঁ। তাৰমানে আমি যেতিয়া টিভিবিলাকত যাওঁ, যোনে ভালকৈ ডিবেট কৰে আমাৰ লগত, মইতো কৈয়ে আহোঁ যে তোমাক আনিম দেই আমি বিজেপিত। আৰু পাৰ্চনেলি তেনেকৈ শত্ৰু নাথাকে, নাথাকে আমাৰ কোনো। মোৰ লগত আপুনি সুধিব পাৰে, কংগ্ৰেছৰ আপুনি একদম প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি গ্ৰাছৰুটৰ মানুহলৈকে আপুনি সুধিব পাৰে, বিজেপিৰ কোন মানুহজনক তুমি পাৰ্চনেলি বেয়া পোৱা। কংগ্ৰেছৰ কোনো এজন মানুহে ক'ব নোৱাৰে যে বিজেপিৰ অমুকজন মানুহক আমি পাৰ্চনেলি বেয়া পাওঁ। কিয়নো আমি কাৰো লগত সেই অন্যায়মূলক যিটো কথা, সেইটো আমি ব্যক্তিগতভাৱে কাকো, আখেজমূলকভাৱে আমি কাকো মানে কোনো ধৰণৰ আমি এইটো পূৰণ নকৰোঁ। আমাৰ এইটো আমাক শিকোৱা নাই। কেতিয়াবা 2-এটা ঘটনা হয়, তাৰ মাজতো আমিতো মানুহে, ভগৱানটো নহয়, আমাৰো ভুল হয়, চবৰে ভুল হয়। তো কিন্তু মই 90% আমি বস্তুটোক আখেজমূলকভাৱে আমি আগবাঢ়ি যাবলৈ কেতিয়াও প্ৰয়াস নকৰোঁ। আমাৰ 90% এটা মানে থাকে, মানে আপোনাৰ প্ৰয়াস থাকে বা চেষ্টা এটা থাকে যে আমি বন্ধুত্বমূলকভাৱে আগবাঢ়োঁ। এটা যোৱাকালিৰ ঘটনা কওঁ। যোৱাকালি গৌৰৱ গগৈক লৈ পেলাই টক শ্ব' হৈছিলে। টক শ্ব'ত আমাক প্ৰভোক কৰা হৈছে, আমি যাতে গৌৰৱ গগৈ সম্পৰ্কে আমি কৈছোঁ চাওক, সন্মানীয় সাংসদ, এটা দলৰ উপদলপতি, তেখেতৰ পৰা এটা প্ৰশ্নৰেতো উত্তৰ বিচৰা হৈছে যে আপোনাৰ পত্নী ৰাষ্ট্ৰবিৰোধী শক্তি এটাৰ লগত জড়িত আছে নেকি, যদি আছে আপুনি ক্লেৰিফাই কৰক, আপোনাৰ লগতে থাকে। দ্বিতীয় কথা, তেখেতে কিয় 12 বছৰ ধৰি চিটিজেনশ্বিপ লোৱা নাই, সেই কথাটো ক্লিয়াৰ কৰক। সেই 2টা পইণ্টক বাদ দি 3 নম্বৰ পইণ্টত আমি কথা পাতিবলৈ ইণ্টাৰেষ্ট নহয়। এতিয়া মানুহে বেলেগ কথা কৈ আছে, বেলেগ পালে বস্তুটো ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰি আছে। আমি কৈ আছোঁ এই 2টা পইণ্টতে কথা পাতোঁ, আৰু এই 2টা পইণ্টত ক্লেৰিফিকেশ্যন হ'লে গৌৰৱ গগৈৰ ইমেজো ভাল হ'ব, এলিজাবেথৰো যিটো প্ৰব্লেম তেওঁ ফেচ কৰি আছে সেইটোও ক্লিয়াৰ হ'ব, আমিও ক্লিয়াৰ হ'ম, পাব্লিকো ক্লিয়াৰ হ'ব। কিন্তু সেইটো নকৰি কংগ্ৰেছে আজে বাজে কথা কৈ আছে। কোৱাৰ কাৰণে কি হৈছে, তেওঁলোকে পানীটো ভাবিছে পানী ঘোলা কৰি দিলে মাছ ওলাই আহিব, বোলে পানী ঘোলা কৰি দিয়াৰ কাৰণে মাছটো ওলাই অহা নাই, তাৰ পৰা মানে কেঁচুহে ওলাই আছে। এতিয়া কেঁচু ওলাই আহিলে সাপ ওলাব, বুজি পাইছে না? বস্তুটো কংগ্ৰেছে নিজেই নষ্ট কৰি পেলাইছে। তো আমি সেই বস্তুটোত বিশ্বাস নকৰোঁ। আমি কৈছোঁ যে ষ্ট্ৰেট কাট হ'ব লাগিব বস্তুটো। এতিয়া চাওক, সৰু কথা এটা, বড়োলেণ্ডৰ আন্দোলন কিমান বছৰ ধৰি চলি আছে। আপোনাৰ চাগে জন্ম হোৱাৰ আগৰ পৰাই বড়োলেণ্ডৰ আন্দোলন চলি আছিলে। আমি LP স্কুলত পঢ়ি থাকোঁতেই
বড়ো নেতাবিলাকৰ নাম শুনিছিলোঁ মোৰ এতিয়াও মনত আছে উপেন ব্ৰহ্ম ঢুকাওঁতে মানে মোৰ ঘৰ য'ত তাৰ পৰা 2 কিলোমিটাৰমান পিছফালে এখন বড়ো গাঁও আছে সেই বড়ো গাঁৱত মানে শ্ৰাদ্ধ পাতিছিল মই তেতিয়া ক্লাছ 6 নে 7ত আছিলোঁ মানে উপেন ব্ৰহ্ম তেতিয়াই ঢুকাইছে তো উপেন ব্ৰহ্ম ঢুকাৰ সময়ৰ পৰা আজিলৈকে মানে বড়ো আন্দোলনটো এটা ৰক্তাক্ত আন্দোলন হৈছে সেই বড়ো আন্দোলনটোৰ মূল সমস্যাটো সমাধান কৰিবৰ কাৰণে কংগ্ৰেছে কেতিয়াও চেষ্টাই নকৰিলে বড়ো আন্দোলনৰ মূল থিয়ৰি কি আছিলে ডিভাইড আছাম 50-50 অসমক দুভাগ কৰা 50-50 কৰা 50% অসমীয়া মানুহে লৈ যোৱা 50% বড়োক এৰি দিয়া আজি সেই বড়ো আন্দোলনৰ সামৰণি ক'ত পৰিল যেতিয়া কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিল বিটিআৰ চুক্তিত এটা কথা স্পষ্টভাৱে লিখা হৈছে যে যি বড়ো আন্দোলনৰ নেতৃত্ব দিছিল মূল ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা তেওঁলোকে কেতিয়াও ডিভাইড আছাম 50-50 নকয় মূল বিষয়টো অন্য উন্নয়নটো আৰু সবৰে হ'ব কালিতো মুখ্যমন্ত্ৰীয়ে কৈছে আমি 700 কোটি টকা খৰচ কৰিব পাৰোঁ কিন্তু আমি তামুলপুৰত মেডিকেল কলেজ বনাবলৈ 800 কোটি টকা খৰচ কৰি দিলোঁ এক বছৰত অসম চৰকাৰে বিটিআৰত অসম চৰকাৰৰ ফালৰ পৰা 770 কোটি টকা খৰচ কৰিব পাৰে অন্যখিনি বিটিআৰে নিজে কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁলোকক ফাণ্ড দিয়ে ডাইৰেক্ট অসম চৰকাৰে 700 কোটি পাৰে কিন্তু এটা ছিংগুল বাজেটত আমি 800 কোটি টকা এটা মেডিকেল কলেজত খৰচ কৰিছোঁ অন্যখিনিতো আছেই অসম চৰকাৰৰ প্ৰজেক্ট মানে ডেভেলপমেণ্টটো অট'মেটিক হৈ যায় কিন্তু সামাজিক শান্তি মানুহৰ মাজত বড়ো অবড়ো যিটো সংঘাত আছিল সেইটো নাইকিয়া কৰি দিয়া মানুহৰ মাজত আজি কালি CM ছাৰে নিজে কৈছে যে বিমলা প্ৰসাদ চলিয়াৰ পিছত কোনো মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত গৈ ৰাতি থাকি পোৱা নাছিলে কিয় ইমান অশান্তি আছিলে তাত ভয় কৰিছিলে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ৰাতি কিবা ঘটনা ঘটিব পাৰে আমাৰ মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা এতিয়ালৈকে 10 বাৰ ৰাতি থাকিছে মানে সেই যিটো পৰিৱেশ সেইটো নাই এতিয়া সেই ভয়টো নাইকিয়া হৈ গ'ল সেইকাৰণে মানুহে আজিকালি বিটিআৰত গৈ পেলাই কাম কৰিব খোজে তাত গৈ ফাৰ্মিং কৰিব খোজে মানুহে মাটি লিজত লয় বোলে কোনোবাই গাহৰি ফাৰ্ম খুলিছে কোনোবাই ছাগলীৰ ফাৰ্ম খুলিছে কোনোবাই মুৰ্গীৰ ফাৰ্ম খুলিছে বাহিৰৰ পৰা মানুহে গৈ কাম কৰি আছে তো সেই পৰিৱেশটো তাত আহিছে সেইটো একমাত্ৰ আহিছে যে বিজেপিৰ এটা চৰিত্ৰ বা বিজেপিৰ ফিলচফিটো হ'ল যে সমস্যাটোক জীয়াই ৰাখিব নালাগে সমস্যাটোৰ সৈতে জীয়াব নালাগে সমস্যাটোক খতম কৰি দিব তেতিয়া তাৰ পৰা লাভ হওক লোকচান হওক পিছৰ কথা আজি চাওক ভাৰতবৰ্ষৰ মুছলমানে সন্মুখীন হোৱা মূল সমস্যাটো কি আছিল যে সাম্প্ৰদায়িক সংঘৰ্ষ হয় ৰায়টিং হয় 2016 চনৰ পিছত অসমত কেইটা ৰায়ট হৈছে 0 2016 চনৰ আগত আপুনি ৰায়ট চাওক 2012 ওদালগুৰি ৰায়ট কিমান ডাঙৰ ৰায়ট হৈছিলে কিমান মানুহ মৰিছে খাৰুপেটীয়া দলগাঁৱৰ মাইনৰিটি মানুহে জানে নাজানে কওক তাৰপিছত 16 চনত যেতিয়া সোণোৱালৰ চৰকাৰ হ'ল বিজেপিৰ চৰকাৰ সোণোৱালৰ নেতৃত্বত হ'ল তাৰ পিছৰ পৰা আজিলৈকে এটাও ৰায়ট হোৱা নাই ৰায়টটোক বন্ধ কৰিব লাগে মুছলিম মানুহে আমাক ভোট দিব নিদিব পিছৰ কথা যেতিয়া তেওঁলোকে বুজিব চামগুৰিত ভোট দিছে কাইলৈ ৰূপহীত দিব তাৰপিছত ঢিঙত দিব তাৰপিছত জনিয়াত দিব এই কথাখিনি অকণমান আমি জানিম আপুনি RSSৰ পৰা আহিছে হয় এনেই নৰ্মেলি আমাৰ মানুহৰ এটা এই থাকে কিন্তু যে আপুনি RSS কৰা মানুহ আপুনি মুছলিম বিৰোধী মানুহ এটা কিন্তু সৰু ধাৰণা থাকে কিন্তু নাজানো কিমান দূৰ সঁচা নে ভুল নাজানো কিন্তু এটা থাকে আপুনি যদি অকণমান এইখিনি বুজাই দিয়ে যে RSS মানুহ হ'লে RSSৰ কথাটো মই নকওঁ শিখণ্ডৰ বক্ত বুলি এজন লিডাৰ আছিলে আমাৰ দেশত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাৰ লগত জড়িত আছিল তাৰ আগতে তেওঁ কংগ্ৰেছ কৰিছিলে শিখণ্ডৰ বক্ত আছিলে লাল বাহাদুৰ শাস্ত্ৰীৰ বন্ধু তাৰপিছত তেওঁ ইন্দিৰা গান্ধীৰ লগত থাকিলে তাৰপিছত তেওঁ হঠাৎ বাজপেয়ীজীৰ ক্লোজ হ'ল হৈ পেলাই তেওঁ বিজেপি প্ৰতিষ্ঠা তেওঁ প্ৰথমতে জনতা পাৰ্টি কৰিলে মোৰাৰজী দেশাইৰ লগত তাৰপিছত যেতিয়া বাজপেয়ীজী জনতা পাৰ্টিৰ পৰা ওলাই আহি ভাৰতীয় জনতা পাৰ্টি কৰিলে শিখণ্ডৰ বক্তো ভাৰতীয় জনতা পাৰ্টিত আহিল তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ চেণ্ট্ৰেল কমিটিৰ মেম্বাৰ হ'ল ভাইচ প্ৰেছিডেণ্ট হ'ল অটলজী প্ৰেছিডেণ্ট তেওঁ ভাইচ প্ৰেছিডেণ্ট তেওঁ বিভিন্ন ধৰণৰ কাম অটলজীয়ে দিয়ে অটলজীৰ হৈ পেলাই তেওঁ কাম কৰে দিল্লীত ইলেকশ্যনো খেলিছে ইলেকশ্যন হাৰিছে তেওঁ চান্দনী চৌকৰ পৰা দুবাৰ পিছত ৰাজ্যসভালৈ গৈছে এবাৰ টাইমছ অফ ইণ্ডিয়া শিখণ্ডৰ বক্তক সুধিলে আপুনি মুছলিম মানুহ বিজেপি এণ্টি মুছলিম পাৰ্টি আপুনি কেনেকৈ তাত ছাৰ্ভাইভ কৰে গোটেই বিজেপিৰ মানুহবিলাকে ভেজিটেৰিয়ান আপুনি নন ভেজ খায় আপুনি তাত কেনেকৈ থাকে পনীৰ চব্জি খাই পেলাই আপুনি কেনেকৈ ছাৰ্ভাইভ কৰি আছে বিজেপিৰ মাজত একজেক্টলি এইটোৱেই কুৱেশ্যন আছিলে যে আপুনি চিকেন বিৰিয়ানী খোৱা মানুহ পনীৰ পালক পনীৰ খাই পেলাই হাউ ইউ ছাৰ্ভাইভ ইন বিজেপি টাইমছ অফ ইণ্ডিয়াৰ সেই সময়ৰ আটাইতকৈ ডাঙৰ জাৰ্নেলিষ্টজনে প্ৰশ্নটো তেওঁ কৰিছিলে তেতিয়া শিখণ্ডৰ বক্তে উত্তৰ দিছিলে মই বিজেপিত এইকাৰণেই গ'লোঁ মই কংগ্ৰেছ এৰি জনতা পাৰ্টি হ'লোঁ জনতা পাৰ্টিৰ পৰা মই বিজেপিত এইকাৰণেই গ'লোঁ মই যিবিলাক মানুহক আমাৰ দেশৰ আইকন বুলি ভাবোঁ
সেই মানুহবিলাকক বিজেপিয়ে মহাপুৰুষ বুলি ভাবে। মানে আমাৰ দেশৰ আইকন কোন? আমাৰ দেশৰ আইকন হ'ল, মডাৰ্ণ ভাৰতৰ আইকন হ'ল গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বোস। তাৰ আগত যদি আমি চাওঁ কোন? মহাৰাণা প্ৰতাপ, লক্ষ্মীবাই, আমাৰ অসমত শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ, লাচিত বৰফুকন, চুকাফা, ভাস্কৰ বৰ্মা। সৰ্বভাৰতীয় পৰ্যায়ত যদি আমি চাওঁ সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত, হৰ্ষবৰ্ধন, মানে এই আমাৰ পুৰণা যিবিলাক মানুহ আছে, চাণক্য, আমাৰ মহাপুৰুষ তেওঁলোক। মই তেওঁলোককো আমাৰ মহাপুৰুষ ভাবোঁ, বিজেপি তেওঁলোকক আইকন বুলি ভাবে। কংগ্ৰেছে নাভাবে সেই কথাটো। কংগ্ৰেছৰ মই ইমান দিন বিজেপিৰ মানুহ লগ পালোঁ, ক্ল'জলি লগ পালোঁ, তেওঁলোকে মোক এদিনো মানে মুছলিমৰ বিৰুদ্ধে ষ্টেটমেণ্ট দিবলৈ কোৱা নাই। মোকতো তেওঁলোকে ক'ব পাৰিলেহেঁতেন যে তই মুছলিমৰ অমুকটোৰ বিৰুদ্ধে ষ্টেটমেণ্ট দে, কেতিয়াও নকয়। মোক বৰঞ্চ কয় যে মুছলিম মানুহৰ মাজত আমাৰ প্ৰতি যিটো বেয়া ভাৱ আছে, যিটো ভুল, সেইটো ভাঙাৰ কাৰণে চেষ্টা কৰ। এই যে আমি যে তেনেকুৱা নহয়, আমি ভাৰতবৰ্ষত বসবাস কৰা প্ৰত্যেকজন ভাৰতীয় মানুহক ভাৰতীয় বুলি ভাবোঁ। ইয়াত নতুন বেলেগ ছেপাৰেট আইডেণ্টিটিৰ প্ৰয়োজন নাই, আমি নিজকে ভাৰতীয় বুলি ক'লে হ'ল। আমি এজন মুছলমানো ভাৰতীয়, এজন হিন্দু ভাৰতীয়, এজন বামুণো ভাৰতীয়, এজন ট্ৰাইবেলো ভাৰতীয়। সেই কনচেপ্টটোক আমি আগবঢ়াই লৈ যাব লাগে, তেতিয়া আমাৰ ইয়াত কেতিয়াও সংঘৰ্ষ নহয়। সেই কথাটো মোক বাজপেয়ীজীয়ে বুজাইছে, মই বুজিছোঁ, আৰু সেইকাৰণে মই বিজেপি কৰিছোঁ। এইটো শিখণ্ডৰ ৱক্তে দিয়া উত্তৰ, আৰু মই সেই কথাটোত বিশ্বাস কৰোঁ। এতিয়া আমি যদি RSSৰ প্ৰসংগত আহোঁ, RSS যেতিয়া গঠন হৈছিলে 1925 চনত, ডক্টৰ হেডগেৱাৰক কেইবাজনো সাংবাদিকে সুধিলে, আপুনি কি হিন্দু ৰাষ্ট্ৰৰ কথা কয়? হিন্দু ৰাষ্ট্ৰ সম্ভৱ নেকি? ইমান মুছলমান আছে আমাৰ দেশত, তেওঁলোকে কেনেকৈ মানি ল'ব? তেতিয়া ডক্টৰ হেডগেৱাৰে ক'লে যে হিন্দু ৰাষ্ট্ৰ সম্ভৱ, কিয়নো মই নিজকে হিন্দু বুলি ভাবোঁ, আৰু যিজন মুছলমান তেওঁতো মুছলমান নহয়, তেওঁ হিন্দু, তেওঁৰ ধৰ্মটোহে ইছলাম, তেওঁতো আৰবৰ পৰা অহা নাই নহয়, আমাৰ ইয়াৰে মানুহ। তেওঁ কনভাৰ্ট হৈছে, তেওঁৰ জাতি হ'ল হিন্দু জাতি তেওঁ, কিন্তু তেওঁ এক্সাৰচাইজ যিটো কৰে, ঘৰত তেওঁ যিটো পূজা পাঠ কৰে, আমি শিৱক পূজা কৰোঁ বা ব্ৰহ্মাক পূজা কৰোঁ বা নাম কীৰ্তন কৰোঁ, তেওঁ নামাজ পঢ়ে, তেওঁৰ পন্থটোৰ নাম ইছলাম, মোৰ পন্থটোৰ নাম বৈষ্ণৱ বা সনাতন বা শাক্ত বা কিবা এটা, বা জৈন বা বুদ্ধিষ্ট, মই বেলেগ কিবা এটা, তেওঁ ইছলাম, মই তেওঁৰ ইছলামটোক সন্মান কৰোঁ, তেওঁ মোৰ পন্থটোক সন্মান কৰক, কিন্তু আমি জাতি হিচাপে এক হিন্দু। সেই কথাটোত আমি যদি বিশ্বাস কৰোঁ, মই বিশ্বাস কৰোঁ, সেইকাৰণে মই হিন্দু ৰাষ্ট্ৰ হ'ব বুলি ভাবোঁ, সেইকাৰণে মই হিন্দু ৰাষ্ট্ৰৰ কাৰণে সংগঠন বনাইছোঁ। ডক্টৰজীয়ে 1925 চনত কোৱা সেই কথাটো 2025 চন, ঠিক 100 বছৰৰ পিছত আমি আজিও সেই কথাটোতে বিশ্বাস কৰোঁ যে ভাৰতবৰ্ষত থকা প্ৰত্যেকজন মুছলমান হিন্দু হয় অৰিজিনেলি, তেওঁলোকক কনভাৰ্ট কৰা হৈছে, তেওঁলোক যুদ্ধত পৰাজিত হৈছে, আক্ৰমণকাৰীৰ ওচৰত তেওঁলোক পৰাজিত হৈছে, তেওঁলোকৰ গাঁও হাৰিছে, তেওঁলোকৰ সেই সময়ৰ এৰিয়া হাৰিছে, তেওঁলোকৰ পূৰ্বপুৰুষে পৰাজয় স্বীকাৰ কৰিছে, তেওঁলোকক কনভাৰ্ট কৰাই দিছে তৰোৱাল দেখুৱাই পেলাই। তেতিয়াহ'লে আপোনালোকে আকৌ কয় যে অসমত বাস কৰা মুছলমান বাংলাদেশী, এইটো নাই, বাংলাদেশী ইছ্যুটো হিন্দু মুছলিমৰ ইছ্যু নহয়। আমি যদিও হিন্দু মুছলিম বুলি ইয়াত কয় বহুতে, বাংলাদেশী ইছ্যুটো মাইগ্ৰেশ্যন। বাংলাদেশী ইছ্যুৰ লগত ছ'চিয়েল কণ্ট্ৰেক্টৰ একো সম্পৰ্ক নাই। বাংলাদেশী চাওক, আজি মুছলমান সমাজে এটা কথা চিন্তা কৰিব লাগে, এই যে জনবিস্ফোৰণটো হৈ আছে, এজনী ছোৱালী, তাইৰ বয়স 18 বছৰ আৰু 3টা বাচ্চাৰ মা, চাইণ্টিফিকেলি তাইৰ হেল্থটোৱে ছাৰ্ভাইভ কৰিব নেকি? তাইৰ শৰীৰত হিমগ্ল'বিনৰ পৰিমাণ কিমান আছে? তাই যিকেইটা বাচ্চাক জন্ম দিছে, সেই বাচ্চাকেইটা হেল্ডি নেকি? সিহঁত কালি স্কুলত গ'লে পঢ়া শুনা কৰিব পৰাকৈ তেওঁলোকৰ মেণ্টেল ষ্ট্ৰেংথটো হ'বনে নহয়? নে তেওঁলোকক হাজিৰা কৰিবৰ কাৰণে জন্ম দিয়া হৈছে? বিষয়টো সেইটো। মুছলমান সমাজে আমাক কিয় চামগুৰিত ভোট দিছে? আমি এই কথাবিলাক গৈ পেলাই মানুহক কৈছোঁ যে আমাৰ কাৰণে আপোনালোকে মছজিদত যাবনে, মন্দিৰত যাবনে, নামঘৰত যাব, সেইটো ইম্পৰ্টেণ্ট নহয়। আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল যে আপোনালোকৰ বাচ্চাটো মাদ্ৰাছাত গৈ মৌলবী বনাৰ পৰিৱৰ্তে LP স্কুলত গৈ অ আ ক খ শিকিব, বিজ্ঞান পঢ়িব, BA পাছ হ'ব, MA পাছ হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পঢ়িব। আৰু সেই পৰিৱেশটো তেতিয়াই আহিব যেতিয়া আপুনি বাৰ্থ কণ্ট্ৰলটো কৰিব। এজনী ছোৱালী 14 বছৰ বয়সত বিয়া হয়, মৌলবী এজনে ৰাস্তাত থিয় হৈ পেলাই কৈ দিব তালাক তালাক তালাক, ছোৱালী এজনীৰ জীৱন বৰবাদ হৈ যায়। সেই পৰিৱেশটোৰ পৰা বচাব লাগে। আমি তাৰ বিৰোধিতা কৰিছোঁ। আমি যে কৈ আছোঁ জনবিস্ফোৰণ হৈছে, জনবিস্ফোৰণৰ লগত মানুহৰ জন্মৰ বিষয়টো জড়িত হৈ আছে। আজিৰ তাৰিখত কোনো শিক্ষিত মানুহে, যিবিলাক মানুহে মৌলবাদী শক্তিক সমৰ্থন কৰে, কাৰো কিন্তু বাচ্চা দুটাতকৈ বেছি নাই। যোনে ষ্টেটমেণ্টবিলাক দিয়া আছে, যিবিলাকৰ ধৰ্ম ইছলাম, যোনে মুছলমানক ইছলাম হৈ পেলাই জেকাই আছে, আপুনি ছাত্ৰ সংগঠনবিলাকৰ নেতাবিলাক চাওক, কাৰো বাচ্চা দুটাতকৈ ওপৰত নাই। আটাইকেইজন MLA আপুনি চেক কৰক,
কাৰো বাচ্চা দুটাতকৈ ওপৰত নাই, কোনেও মাদ্ৰাছাত ল'ৰা ছোৱালী নপঢ়ায়, চবৰে ল'ৰা ছোৱালী ইংলিছ মিডিয়ামত পঢ়ে, হয়। আৰু মানে গাঁৱতো নপঢ়ায়, গাঁৱতো নপঢ়ায়, গুৱাহাটীত ৰাখি পঢ়ায়। আৰু তেওঁলোকে ভাষণটো কি দিয়ে যে আমাক বিজেপিয়ে মাৰিব ওলাইছে, আমাৰ মছজিদ ভাঙি দিব, আমাৰ অমুক কৰিব, আমাক তমুক কৰিব, আমি বিজেপিক ভোট দিব নালাগে। কিন্তু সেইটো হৈছে জানো প্ৰেক্টিকেলি? নাই হোৱা। চামগুৰিৰ মানুহে তাৰ উত্তৰ দিলে এইবাৰ। মানুহক যেতিয়া আমি সুধিলোঁ যে ক'ত ভাঙিছে আপোনালোকৰ গাঁৱত মছজিদ, কোনটো ল'ৰা ছোৱালীক আমি স্কুল যোৱাত বাধা দিছোঁ, নে স্কুল বনাইছোঁ, তেতিয়া কৈছে আপোনালোকে স্কুল বনাইছে, এইটোতো আগতে স্কুল নাছিলে, আমাৰ ইয়াত কলেজ নাছিলে, গাৰ্লছ কলেজ হৈছে, চৰ চাপৰিত গাৰ্লছ কলেজ হৈছে, আমাকতো পইচা দিছে চৰকাৰে কলেজত যাবৰ কাৰণে, তেতিয়াহ'লে ভোটটো কিয় নিদিয়ে? আমাক এবাৰ 25-30% মানুহে ভোট দিছে, অহাবাৰ 40% মানুহে ভোট দিব। মানে বস্তুটো কি হয়, ৰাজনীতিত মই দেখা পাইছোঁ এটা কথা, কংগ্ৰেছৰ এটা মেকানিজিম আছে, সেই মেকানিজিমটো স্বাধীনতাৰ সময়ৰ পৰা তেওঁলোকে খালী মৈদানত খেলিছেতো, তেতিয়া কোনো ষ্ট্ৰং পলিটিকেল অপজিশ্যন নাছিলে, লেফ্ট পাৰ্টি এটা লিমিটেড এৰিয়া আছিল, ভাৰতীয় জনসংঘ লিমিটেড এৰিয়াত আছিল। বিজেপিয়ে অৰ্গেনাইজ ৱেত যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিলে, কংগ্ৰেছে হাবাথুৰি খালে, হাবাথুৰি খাই পেলাই তেওঁলোকে হকে বিহকে যি টি কথা ক'বলৈ আৰম্ভ কৰে। চাওক, কংগ্ৰেছ দলটো এটা সময়ত আটাইতকৈ সাম্প্ৰদায়িক দল আছিলে। মই এজন মানুহৰ নাম ক'ম, সৈয়দ ছাদুল্লাহ। সৈয়দ ছাদুল্লাহ, যোনে মুছলিম লীগ কৰিছিল, অসমক পাকিস্তানৰ লগত মিলাই দিব খুজিছিল, আৰু তেওঁ 1946ত কংগ্ৰেছত জইন কৰিছে। যেতিয়া তেওঁ দেখিলে ভাৰত বিভাজনৰ পিছত অসমখন ভাৰতৰ লগত থাকি যাব, এইটো ডিচিশ্যন হৈ গ'ল, তেওঁ দেখিলে যে মই অসমৰ মানুহ, গতিকে মই মুছলিম লীগ কৰি লাভ নহ'ব, তেওঁ পটাপট মেনেজ কৰি কংগ্ৰেছত জইন কৰিলে। কংগ্ৰেছত জইন কৰিল, তেওঁ 1951ৰ ইলেকশ্যন চাউথ চালমৰাৰ পৰা খেলিলে, আৰু তেওঁ ইলেকশ্যন হাৰিলে। মুছলমান মানুহে তেওঁক ভোট নিদিলে, ঠিক আছে, তাৰ পৰা বেলেগ মানুহ জিকি আহিলে। এইটো কিমান ডাঙৰ কথা, যোন মানুহে মুছলমানৰ নামত পলিটিক্স কৰে, সেই মানুহক মুছলমান মানুহে ভোট নিদিলে। এইটো ৰিয়েলিটি, সঁচা, এইটো 100%। ঠিক আছে। এতিয়া সেই সৈয়দ ছাদুল্লাই এখন চিঠি লিখিছিলে জৱাহৰলাল নেহৰুলৈ। চিঠিখনত তেওঁ লিখিছিলে যে অসমৰ যিটো কংগ্ৰেছ আছে, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা, দেৱেশ্বৰ শৰ্মা, বিজয় ভাগৱতী, ৰোহিণী চৌধুৰী নেতৃত্বাধীন যিটো কংগ্ৰেছ আছে, সেই কংগ্ৰেছটো কংগ্ৰেছ নহয়, ইটছ এ হিন্দু পাৰ্টি। কেনেকৈ? ছাদুল্লাই এইটো অভিযোগ কৰিছে, ঠিক আছে। ছেম কথা ছাদুল্লাই যিটো কথা 52-53ত নেহৰুক চিঠি দি লিখিছিলে, ছেম কথা আমাৰ শ্ৰদ্ধাৰ সকলোৰে মইনুল হক চৌধুৰী, শিলচৰৰ পৰা তেওঁ নেতা আছিলে, মইনুল হক চৌধুৰীয়ে ৰিপিট কৰিছে ইন 70। আছাম কংগ্ৰেছ ইজ টোটেলি হিন্দু পাৰ্টি। মইনুল হক চৌধুৰীয়ে অফিচিয়েলি লিখিছে এইটো কথা। এতিয়া চাওক, মই কথাটো এইকাৰণেই কৈছোঁ যে কংগ্ৰেছৰ মানুহবিলাক যেতিয়া হিন্দু সাম্প্ৰদায়িক হ'ব লাগে, তেওঁলোক হিন্দু সাম্প্ৰদায়িক হয়, যেতিয়া তেওঁলোক মুছলমান সাম্প্ৰদায়িক হ'ব লাগে, তেওঁলোক মুছলমান সাম্প্ৰদায়িক হয়, যেতিয়া তেওঁলোকে দেখে যে ভোট ল'বৰ কাৰণে মই মছজিদত যাব লাগে, মছজিদত গুচি যায়, যেতিয়া ভোট ল'বৰ কাৰণে মন্দিৰত যাব লাগে, মন্দিৰত যায়। আমি ষ্ট্ৰিক্ট, আমি কৈছোঁ যে আমি ইছলাম যিহেতু নামানো, আমি মছজিদত নাযাওঁ। তাততো এজন ইছলাম ধৰ্মী মানুহে বেয়া পোৱাৰ কোনো যুক্তি নাই। আমি কাকো নকওঁ, আমি চিকন্দৰ বক্তক কেতিয়াও কোৱা নাই বাজপেয়ীজীয়ে যে তুমি গৈ পেলাই বৈষ্ণোদেৱী যাব লাগিব, তুমি কাশী বিশ্বনাথ যাব লাগে, কেতিয়াও কোৱা নাই। তেওঁ কৈছে তই যা জামা মছজিদত গৈ নামাজ পঢ়ি আহ। মই আপোনাক কেতিয়াও নকওঁ যে আপুনি মোৰ পডকাষ্ট কৰি আছে, কিন্তু আপুনি প্ৰথমতে গৈ পেলাই এইবিলাক গণেশ মন্দিৰ বা হনুমান মন্দিৰত সেৱা এটা কৰি আহক, তাৰপিছতে মোৰ পডকাষ্ট কৰক। মই সেইটো কেতিয়াও নকওঁ। মই কৈছোঁ আপুনি নামাজেই পঢ়ক, কিন্তু এজন ভাল নামাজী হওক। ভাল নামাজীৰ অৰ্থ এইটো যে আপুনি মোক হিংসা নকৰিব। কংগ্ৰেছে সেইটো নকৰে। কংগ্ৰেছক মই এটা উদাহৰণ দিওঁ, ৰাজীৱ গান্ধীয়ে বাবৰি মছজিদৰ তলা খুলি দিলে, ঠিক আছে। তলা খুলি দিলে হুলস্থুল লাগি গ'ল। তলা খোলাৰ কাৰণে এইটো বহুতে নাজানে, ভাৰতবৰ্ষৰ প্ৰথমটো পলিটিকেল ইনচিডেণ্ট যিটোক লাইভ টেলিকাষ্ট কৰা হৈছিলে, তাৰ আগতে ভাৰতবৰ্ষৰ কোনো ইভেণ্ট লাইভ টেলিকাষ্ট হোৱা নাছিলে। DDয়ে এইটো লাইভ টেলিকাষ্ট কৰিছিল, আৰু সেই ইভেণ্টটো লাইভ টেলিকাষ্ট কৰিবৰ কাৰণে DDৰ দুজন জাৰ্নেলিষ্টক 2 মাহ নে 3 মাহ আগতে লণ্ডনলৈ পঠাই BBC ট্ৰেইনিং দিয়াই আনিছিলে ৰাজীৱ গান্ধীয়ে। আনি পেলাই তেওঁলোকে লাইভ কেনেকৈ কৰিব লাগে সেইটো ট্ৰেইনিং লৈছিলে। তেওঁৰ নাম আছিলে, তেওঁ আজি কেইদিনমান আগতে গাড়ী এক্সিডেণ্ট ঢুকাইছে, অশ্বিনী উপাধ্যায়। তেখেতে তেওঁৰ কিতাপত সেই কথাটো লিখিছে। তাৰপিছত তেওঁক পঠালে বাবৰি মছজিদ, তলা খুলি দিলে, লাইভ টেলিকাষ্ট হ'ল, দূৰদৰ্শনে লাইভ টেলিকাষ্ট কৰিলে, হুলস্থুল লাগি গ'ল। দিনত লাইভ টেলিকাষ্ট কৰি পেলাই তলা খুলিলে, আৰু আবেলি তেওঁ গৈ পেলাই জামা মছজিদ লক্ষ্ণৌত মিটিং কৰিলে মৌলবীৰ লগত, ঠিক আছে। বিজেপিয়ে সেই কামটো নকৰে। মই যদি মন্দিৰত গৈছোঁ, মোৰ আস্থা আছে মন্দিৰত, সেইকাৰণে মই মন্দিৰত যাম।
মই কামাখ্যাত যাওঁ, মই সত্ৰত যাওঁ, কিয়নো মই কামাখ্যা আৰু সত্ৰত বিশ্বাস কৰোঁ, মোৰ বিশ্বাস আছে। মই মছজিদত নাযাওঁ, মোৰ বিশ্বাস। এতিয়া আপুনি মন্দিৰত নাযায় পূজা কৰিবলৈ, আপোনাৰ বিশ্বাস নাই। মই আপোনাক জোৰ জবস্তি নকৰোঁ যে আপুনি মন্দিৰত যাব লাগিব বা নামঘৰত যাব লাগিব, কিন্তু আপোনাৰ বিশ্বাস নাই, আপুনি কিয় যাব? আপুনি আপোনাৰ বিশ্বাস মতে কৰিব। আমি প্ৰকৃতভাৱে ছেকুলাৰিজিমটোক ফ'ল' কৰোঁ। ছেকুলাৰিজিমৰ মূল অৰ্থটোৱে হ'ল পন্থ নিৰপেক্ষতা। পন্থ নিৰপেক্ষতা মানে আপুনি যিটো পন্থত বিশ্বাস কৰে, আপুনি সেইটোতে বিশ্বাস কৰক, সেইটোতে আপুনি ভালদৰে অনুশীলন কৰক, আৰু তাত থকা ভাল মেছেজ আপুনি মানুহৰ ওচৰলৈ লৈ যাওক। মই যিটো পন্থত বিশ্বাস কৰোঁ, মই সেইটোক ভালদৰে অনুশীলন কৰিম, মই তাক ভালদৰে শিক্ষা ল'ম, আৰু তাত থকা ভাল মেছেজটো মই মোৰ মানুহখিনিৰ ওচৰলৈ লৈ যাম যে আমি বেলেগক ঘৃণা কৰিব নাপায়, বেলেগক বেয়া কথা ক'ব নাপায়, আমি আমাৰ মতে চলিব লাগে, তেওঁলোক তেওঁলোকৰ মতে চলক। আমাৰ গোটেই সমাজখন এটা ৰেলৱে ট্ৰেক হয়। আমাৰ সমাজখন এটা ৰেলৱে ট্ৰেক হয়। ৰেলৰ ট্ৰেকত আপুনি যদি এটা পট্ৰি উঠাই দিয়ে, ৰেল চলিব নোৱাৰে, ইঞ্জিনটো নচলে। আপুনি যদি একফালৰ লোহাটো উঠাই দিয়ে, তেতিয়াহ'লে ইঞ্জিন নচলে। ইঞ্জিনটো চলাবৰ কাৰণে, ইঞ্জিনটো হ'ল ৰেলগাড়ীখন হ'ল এখন সমাজ, তাত চব মানুহ বহি থাকে, হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, ডেকা, বুঢ়া, বুঢ়ী, ল'ৰা, ছোৱালী, চব মানুহ বহি থাকে। সেই চব মানুহ বহি থকা ৰেলখনক আগবঢ়াই লৈ যাবৰ কাৰণে এটা ট্ৰেক লাগিব। ট্ৰেকত দুটা লোহা থাকে, সেই দুটা লোহা হ'ল দুটা পন্থ, আৰু সেই দুটা পন্থ যদি একত্ৰিতভাৱে একেলগে গতি নকৰে, আপুনি একেলগে তাক যদি পাৰি দিব নোৱাৰে, তেতিয়াহ'লে ৰেলখন নচলে। আপুনি এটা লোহা ইয়াত পাৰি দিলে, এটা লোহা তাত পাৰি দিলে, ৰেলৰ এক্সিডেণ্ট হৈ যাব। যদি আপুনি তাক চিধাকৈ ধুনীয়াকৈ পাৰিব লাগিব। সেই চিধাকৈ ধুনীয়াকৈ পাৰাৰ যিটো কাম, সেই কামটো কংগ্ৰেছে নকৰাৰ কাৰণে মই আগতে আৰম্ভণিতে এটা কথা কৈছিলোঁ, যিটো সাম্প্ৰদায়িক সংঘৰ্ষ কংগ্ৰেছৰ দিনত হৈছিল, আমাৰ দিনত হোৱা নাই। তাৰ একমাত্ৰ কাৰণ সেইটো, সেই ৰেলৰ ট্ৰেকটো আমি সুন্দৰভাৱে পাতি দিছোঁ, ওপৰত যি ট্ৰেইন চলিব চলি থাকক। ট্ৰেকটো যেতিয়া ভাল হ'ব, তেতিয়া ওপৰত আপুনি যিকোনো ট্ৰেইন চলাব পাৰে। তাত কংগ্ৰেছৰো ট্ৰেইন চলিব, বিজেপিৰো ট্ৰেইন চলিব, CPMৰো ট্ৰেইন চলিব, UDFৰো ট্ৰেইন চলিব, AGPৰো ট্ৰেইন চলিব, UPPLৰো চলিব, BPF, চবৰে ট্ৰেইন চলিব। তাত এক্সিডেণ্ট নহয়। কিন্তু কংগ্ৰেছে এক্সিডেণ্ট কৰাই দিছিলে। এক্সিডেণ্ট কৰাই দি পেলাই তেওঁলোকে ডক্টৰ পঠাইছিলে, এই মানুহখিনি এক্সিডেণ্ট হৈ গ'ল, সিহঁতৰ ট্ৰিটমেণ্ট কৰে, ইমিডিয়েট চিম্পেথি। আমি সেই কামটো নকৰোঁ। আমাক ইমিডিয়েট চিম্পেথি নালাগে, আমাক পাৰ্মানেণ্ট চলিউশ্যন লাগে, আৰু পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে আমি কাম কৰি আছোঁ। সেইকাৰণে আমাৰ দেশখন যোৱা 10 বছৰে সাম্প্ৰদায়িক সংঘৰ্ষ মুক্ত দেশ হিচাপে প্ৰতিষ্ঠা হৈছে। পঞ্চায়ত ইলেকশ্যন আহি আছে, পঞ্চায়ত ইলেকশ্যন লৈ বিজেপি কেনেকুৱা পৰিস্থিতি কৰি আছে, তাৰমানে প্ৰিপেৰেশ্যন কৰি আছে কেনেকুৱা? মানে চাওক, আমি 24/7 ইলেকশ্যনৰ কাৰণে ৰেডি। যেতিয়াই হ'ব তেতিয়া এতিয়া যদি আজি সন্ধিয়া যদি এছেম্বলি ডিক্লেয়াৰ কৰি দিয়ে, আমি কালি ৰাতিপুৱাৰ পৰা কেণ্ডিডেট দি মেলি আমাৰ কাম আৰম্ভ হৈ যাব। এইটো সম্ভৱ আমাৰ 24/7 আমাৰ ইলেকশ্যনৰ কাৰণে আমি ৰেডি থাকোঁ। আমাক কোৱা হয় বিজেপি মানে ইলেকশ্যন ফাইটিং পাৰ্টি হয়। এইটো মানে আমি এটা ইলেকশ্যন মেচিন বুলিয়ে ক'ব পাৰে। আমি এইটো বেয়া নাপাওঁ, কোনোবাই যদি কৈ দিয়ে এইটো ইলেকশ্যন মেচিন হয় বিজেপি, মই কিন্তু বেয়া নাপাওঁ, মই ভাল পাওঁ। আমাক ইলেকশ্যন মেচিন বুলি যেতিয়া সমালোচনা কৰে, মই একদম মানে বিৰাট এপ্ৰিচিয়েট কৰোঁ এই কথাটো। হয়, আমি 24/7 উই আৰ ৰেডি ফৰ ইলেকশ্যন। এতিয়া চাওক, যোৱা 3 মাহ ধৰি ইলেকশ্যন হ'ল, হাৰিয়ানাত ইলেকশ্যন হ'ল, মহাৰাষ্ট্ৰত হ'ল, ঝাৰখণ্ডত আমি হাৰিলোঁ, দিল্লীত ইলেকশ্যন হ'ল কেইদিনমান আগতে। গোটেই পলিটিকেল পাৰ্টিবিলাক সেইবিলাক লৈ বিজি হৈ আছে, হয়নে? গোটেই আমিও বিজি, আমাৰো এটা গ্ৰুপ তাত লৈ বিজি। আমাৰ অসমৰ পৰা আমি 60-70জন মানুহ তালৈ পঠিয়াইছোঁ, তেওঁলোকে কাম কৰি আছে। পেৰেলেলি অসমত আমি সেইটো সময়ত প্ৰায় 30-35 হাজাৰ বুথ কমিটি, এটা বুথ কমিটিত 11জন মানুহ থাকে। আমি বুথ কমিটি বনাইছোঁ, প্ৰত্যেকটো বুথত আমাৰ প্ৰৱাসী কাৰ্যকৰ্তা। তাৰমানে সেই জিলাৰ বাহিৰৰ এজন মানুহ গৈ পেলাই, এতিয়া ধৰক আমি গোৱালপাৰা জিলাৰ কোনোবা এটা বিধানসভা সমষ্টিৰ বুথ কমিটি এটা বনাব লাগিব। গোৱালপাৰা জিলাৰ পৰা মানুহ তাত যোৱা নাই, তাত গৈছে আপোনাৰ ধুবুৰী জিলাৰ মানুহ। গৈ পেলাই সেই বুথত ৰাতি থাকিছে কাৰোবাৰ ঘৰত, থাকি পেলাই তেওঁ মিটিং কৰিছে, 2টা মিটিং। প্ৰথম দিনাখন মিটিং বুথ কমিটি কি সেইটো বুজাইছে, দ্বিতীয় দিনাখন বুথ কমিটিখন গঠন কৰিছে। তাৰপিছত আহিলে শক্তি কেন্দ্ৰ, 4-5টা বুথৰ ওপৰত এটা শক্তি কেন্দ্ৰ থাকে। আকৌ শক্তি কেন্দ্ৰ বনাবৰ কাৰণে 4-5টাৰ সেই 11জন মানুহ, 11-12জন মানুহক লৈ পেলাই 4টা শক্তি কেন্দ্ৰ হ'লে 50জন মানুহ, সেই 50জন মানুহক লৈ পেলাই আকৌ শক্তি কেন্দ্ৰৰ মিটিং কৰিবলৈ বেলেগ এজন মানুহ গৈছে তাতে, ঠিক আছে? সেই মানুহজনে গৈ আকৌ শক্তি কেন্দ্ৰ বনাইছে। তাৰপিছত আহি গ'ল এতিয়া মণ্ডল কমিটি বনাব লাগে। মণ্ডল সমিতি, এটা বিধানসভাত 3টা-4টা মণ্ডল থাকে, আকৌ মণ্ডল সমিতি বনাবলৈ আৰু এজন মানুহ তাত এক্সট্ৰা গৈছে।
তাৰপিছত আহিলে ডিষ্ট্ৰিক্ট কমিটি বনাবলৈ আকৌ মন্ত্ৰী পৰ্যায় বা MLA পৰ্যায় বা ষ্টেট লেভেলৰ লিডাৰ গৈছে আমাৰ 40টা অৰ্গেনাইজেশ্যনেল ডিষ্ট্ৰিক্ট আছে এইখিনি কাম কৰিবৰ কাৰণে যোৱা 2 মাহত আমাৰ প্ৰায় 1.5 লাখ মানুহ গোটেই অসমত মুভমেণ্ট কৰিছে মই গৈছোঁ বহুতকেইটা মই গোলাঘাটৰ ইনচাৰ্জ আছিলোঁ গোলাঘাট ডিষ্ট্ৰিক্ট মোটামুটি মই আজিৰ তাৰিখত আৰু লোকেল মানুহৰ নিচিনা হৈ গৈছোঁ ইমান ঘূৰিছোঁ তাৰমানে চবে মোক চিনি পায় গোলাঘাটৰ চাহ দোকানী তামোল পাণ দোকানী প্ৰত্যেকটো গলি প্ৰত্যেকটো তিনিআলিত মই চাহ খাইছোঁ তামোল খাইছোঁ প্ৰত্যেকটো জেগাত মানুহে মোক চিনি পায় আজিৰ তাৰিখত মই গোলাঘাটত হেৰাই নাযাওঁ মানে মোৰ ইমান চিনাকি হৈ গ'ল তো ইমান আমাৰ প্ৰত্যেকজন মানুহে তেনেকৈ দৌৰিছে তো আমাৰ সেই প্ৰিপেয়াৰেশ্যনটো আমাৰ সদায় থাকে আৰু আমি যি সময়ত কংগ্ৰেছে মহাৰাষ্ট্ৰত ইলেকশ্যন হাৰাৰ ফ্ৰাষ্ট্ৰেশ্যনত ভুগি আছিল আমি ঝাৰখণ্ড হাৰিছোঁ আমাৰ সেই ফ্ৰাষ্ট্ৰেশ্যনটো নাছিলে আমি কিয় ঝাৰখণ্ড হাৰিছোঁ আমি ভালকৈ জানো আমি তাৰ এনালাইচিছ কৰিছোঁ আমি কৰিছোঁ মানে কি পাৰ্টীয়ে কৰিছে পাৰ্টীত এটা গ্ৰুপ আছে তেওঁলোকে কৰি থাকিব তেওঁলোকে আমাক ফিডবেক দিছে আমি ফিডবেক ষ্টাডি কৰিছোঁ আমি সেইমতে কাম কৰিম বাছ আমি টিভিত সেইমতে কথা কৈছোঁ কিন্তু আমাৰ কামটো কি আজি চাওক কংগ্ৰেছে ৰাহুল গান্ধীয়ে দিল্লীৰ নিৰ্মাণ বিহাৰ বুলি এটা নিৰ্মাণ ভৱন এটা বিল্ডিং আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এইটো এটা বিল্ডিং দিল্লীত তাত ৰাহুল গান্ধীয়ে ভোট দিয়ে ৰাহুল গান্ধীয়ে যিটো বুথত ভোট দিয়ে সেই তাত আছে বুথটো এইটো হ'ল নিউ দিল্লী এছেম্বলি কনষ্টিটুৱেঞ্চিৰ 81, 82 বুথ নম্বৰ আপুনি গুগলত চেক কৰিব পাৰে এবাৰ ইলেকশ্যন হ'ল সেই বুথটোত কংগ্ৰেছে জিকা নাই য'ত আপোনাৰ ৰাহুল গান্ধী নিজে ভোট দিয়ে সোনিয়া গান্ধীয়ে ভোট দিয়ে প্ৰিয়ংকা গান্ধীয়ে ভোট দিয়ে আৰু ৰবৰ্ট বাড্ৰাই ভোট দিয়ে সেইটো কেন্দ্ৰত জিকা নাই কংগ্ৰেছ থাৰ্ড পজিশ্যন আমাৰ শ্লোগানটো কি আপনা বুথ সবচে মজবুত মোৰ যিটো নিজৰ বুথ সেই বুথটো মই সবচে মজবুত কৰিম 100% আমি বুথ লেভেলত কাম কৰোঁ কংগ্ৰেছৰ সৰ্বোচ্চ পৰিয়াল যিটো পৰিয়ালক লৈ পেলাই কংগ্ৰেছ পাৰ্টি চলি আছে সেই পৰিয়ালৰ গোটেইখিনি মানুহে যিটো বুথত ভোট দিয়ে তাত তেওঁলোক 3 নম্বৰত আছে 1 নম্বৰত ভাৰতীয় জনতা পাৰ্টি 2 নম্বৰত আম আদমি পাৰ্টি 3 নম্বৰত কংগ্ৰেছ আৰু তেওঁলোকে 3টা ডিজিটৰ ভোট পোৱা নাই 91 নে 92 ভোট পাইছে আউট অফ 11,000 ভোট টোটেল ভোট কাষ্টিং হৈছে 9,000 ভোটত তেওঁলোকে 91টা ভোট পাইছে সেইটো হ'ল তেওঁলোকৰ মেনেজমেণ্ট এতিয়া মই আপোনাক নিৰ্মাণ বিহাৰৰ উদাহৰণ দিলোঁ আপুনি চিধা দিল্লীৰ পৰা ফ্লাইট লৈ পেলাই গুৱাহাটীলৈ আহক আৰু গুৱাহাটীৰ পৰা আপুনি লখিমপুৰ জিলালৈ যাওক লখিমপুৰ জিলা বিহপুৰীয়া সমষ্টি ভূপেন বৰাৰ ঘৰ ভূপেন বৰা ভোগপুৰ গাঁৱৰ যিটো বুথ কেন্দ্ৰ তেওঁ তাত 3 নম্বৰত আছে তেওঁলোকৰ অল ইণ্ডিয়া ফেচ ফেমিলি নেশ্যনেল ফেমিলি 3 নম্বৰত অসম প্ৰদেশৰ সভাপতি 3 নম্বৰত তেতিয়াহ'লে তেওঁলোকে ইলেকশ্যন জিকিব কেনেকৈ যোনে নিজৰ জাগাত যদি নিজে চেফটি নহয় যিজন মানুহক নিজৰ গাঁৱৰ মানুহে ৰিজেক্ট কৰি দিছে সেই মানুহজনে ষ্টেট জিকাব কেনেকৈ আজি আমাৰ ঘৰখনত যদি আমি চেফটি নহয় তেতিয়াহ'লে বেলেগৰ ঘৰৰ কথা কেনেকৈ চেফটি তাক চেফটিৰ উপদেশ দি কি লাভ আছে মই আপোনাক একদম চিম্পুল ভাষাত বুজাই দিছোঁ সেইকাৰণে মই কৈছোঁ পঞ্চায়ত ইলেকশ্যনখন হ'ব দিয়ক তাৰপিছত ৰাজীৱ ভৱনখন চাব যোৱা ৰাতিটো মাৰপিট লাগিছে তেওঁলোকৰ দেখিলোঁ নিউজত NSA তেওঁলোকৰ ছাত্ৰ সংগঠন যুৱ সংগঠন হয়নে সেই সংগঠনৰ নেতৃত্ব ল'বৰ কাৰণে সৰু সৰু বাচ্চা ল'ৰাকেইটাৰ মাজত মাৰপিট লগাই দিছে তাকো ৰাতি কিয় পাতিব লাগে দিনতে পাত ৰাতি মিটিং কৰে নেকি বাচ্চা ল'ৰাবিলাকৰ ষ্টুডেণ্টক লৈ ৰাতি মিটিং কৰে নেকি মাৰপিট লাগিছে লাগিবই সভাপতিৰ সেই অৱস্থা নিজৰ গাঁৱত জিকিব নোৱাৰে যোনে নেশ্যনেলৰ তেওঁলোকৰ টপ লিডাৰ সোনিয়া গান্ধী ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীয়ে য'ত ভোট দিয়ে তাত তেওঁলোকে ভোট নাপায় সেই বুথত তেওঁলোক হাৰিছে ইয়াত আপোনাৰ বিহপুৰীয়াত ভূপেন বৰা হাৰিছে দেৱব্ৰত শইকীয়া নিজৰ বুথত কম ভোট পাইছে এইবাৰ পাৰ্লিয়ামেণ্ট ইলেকশ্যনত ইয়াত লাষ্ট গতিকে মই আপোনাক কৈছোঁ কংগ্ৰেছে কি কৰিছে কি নাই কৰা এইটো পিছৰ কথা ভাৰতীয় জনতা পাৰ্টি বুথ লেভেলত পঞ্চায়ত ইলেকশ্যনৰ কাৰণে সাজু আমি বুথ লেভেলত জুজটো বুথ লেভেলত হ'ব বুথৰ মানুহে ভোট দিব লাগিব বুথ সভাপতিয়ে ভোট অৰ্গেনাইজ কৰিব লাগিব আমি বুথ লেভেলত সাজু আছোঁ পঞ্চায়ত ইলেকশ্যন খেলিবৰ কাৰণে গতিকে আমাৰ প্ৰত্যেকটো বুথ ৰেডি আছে সেই মাইনৰিটি এৰিয়াত হওক টি গাৰ্ডেনৰ হওক ট্ৰাইবেল এৰিয়াত হওক নন ট্ৰাইবেল এৰিয়াত হওক বৰাক ভেলী হওক ব্ৰহ্মপুত্ৰ ভেলী হওক পাহাৰ হওক ভৈয়াম হওক আমি প্ৰত্যেকটো বুথত উই আৰ ৰেডি টু ফাইট পঞ্চায়ত ইলেকশ্যন আপুনি ভিডিঅ'ৰ মাজত এটা কথা কৈছিলে চামগুৰিত এইবাৰ মাইনৰিটি মানুহে ভোট দিছে 26ত মাইনৰিটি মানুহে বিজেপিক ভোট দিবনে চাওক মাইনৰিটি মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে কংগ্ৰেছে কেম্পেইন কৰিছে কংগ্ৰেছে কৈ আছে যে বিজেপি ইজ ইয়'ৰ এনিমি
মাইনৰিটি মানুহে কথাটো মানে বিশ্বাস কৰি লৈছে। লাহে লাহে সেই বিশ্বাস মাইনৰিটি মানুহৰ ভাঙিবলৈ আৰম্ভ কৰিছে। বিশেষকৈ শিক্ষিত মানুহ যিসকল আছে, যিসকলে পঢ়া শুনা কৰে, যিসকল মানুহে ডেভেলপমেণ্টৰ মানে টেষ্ট পাইছে, এটা অৰুণোদয় দিয়াৰ ক্ষেত্ৰত আমিতো কোৱা নাই এওঁৰ নাম বেগম টাইটেলে কাট, এইটোতো কোৱা নাই। আপুনি মাইনৰিটি এৰিয়া বিশেষকৈ লৱাৰ আছাম আৰু চেণ্ট্ৰেল আছামত, মধ্য অসমৰ নগাঁও, মৰিগাঁও, লৱাৰ আছামৰ আপুনি বৰপেটা, গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও এই জিলাবিলাকত আপুনি যদি খবৰ কৰে দেখা পাব যে মুছলিম মহিলাই বেছিকৈ অৰুণোদয় পাইছে। তাততো আমাৰতো কোনো ইনষ্ট্ৰাকশ্যন নাই যে মুছলিমক নিদিবি, আয়ুষ্মান কাৰ্ড মুছলিমক নিদিবি, তেনেকুৱাতো কোনো কথা নাই। তেওঁলোকে সেই সুবিধাখিনি পাইছে। সুবিধাখিনি পোৱাৰ পিছত আমাৰ মানুহৰ কি হয়, আমাৰ ধৰ্ম বেলেগ হ'ব পাৰে, ধৰ্ম বেলেগ হ'লেও আমাৰ পন্থ বেলেগ হ'ব পাৰে, কিন্তু আমিতো এটাই কালচাৰৰ মানুহ। আমাৰ কালচাৰটো এটা কথা, আমি মানে কৃতজ্ঞ, আমি মানুহক ধন্যবাদ দিওঁ। আপুনি যেতিয়া মোক সহায় কৰে, মই আপোনাক একো দিব নোৱাৰিলেও মই কৈছোঁ ধন্যবাদ দে, থেংক ইউ এটা দিওঁ, এইটো আমাৰ নেচাৰ হয়। তো মই ভাবোঁ যে এনেকুৱা দিন আহি আছে, মাইনৰিটি মানুহ ৰাস্তাত ওলাই আহিব আৰু বিজেপিক ধন্যবাদ দিব। আপোনালোকে আমাক সুবিধা দিছে, আমাৰ ঘৰৰ আগৰ ৰাস্তা বনাই দিছে, আমাৰ ছোৱালী কলেজত এডমিশ্যন লৈছিল, মাহত 1000 টকাকৈ আপোনাৰ মুখ্যমন্ত্ৰীয়ে দিছে। অৰুণোদয় মই পাইছোঁ, মোৰ ছোৱালীয়ে কলেজত গৈছে, 1000 টকা 1200 টকা তাই পাইছে। গতিকে আমি আপোনালোকক ধন্যবাদ দিছোঁ। মাইনৰিটি মানুহে বিজেপিক ধন্যবাদ দিবলৈ আৰম্ভ কৰিছে, আৰু সেই ধন্যবাদ এতিয়া কেৱল ধন্যবাদতে সীমাবদ্ধ নাথাকি সি ভোটলৈ ৰূপান্তৰিত হৈছে। চামগুৰিত হৈছে, বিহালীত হৈছে, বিহালীতো আমি যথেষ্ট ভোট পাইছোঁ, আৰু অন্যান্য জেগাতো হৈছে। ভোটৰ পাৰ্চেণ্টেজ বাঢ়িব। এইটো এনেকুৱা নহয় যে চামগুৰিত এইবাৰ ভোট দিছে, ইয়াৰ আগতে আমি 3টা মাইনৰিটি ডমিনেটেড ছিট জিকিছিলোঁ 2016 চনত। এটা আছিলে মঙলদৈ, আনটো আছিলে বৰক্ষেত্ৰী, আৰু 3 নম্বৰটো আছিলে বটদ্ৰৱা। মঙলদৈত গুৰুজ্যোতি দাস, বৰক্ষেত্ৰীত নাৰায়ণ বৰকটকী আৰু বটদ্ৰৱাত আঙুৰলতা ডেকা। আমি এই 3টা মাইনৰিটি ডমিনেটেড ছিটত তেতিয়াও আমি 6-7%কৈ ভোট পাইছিলোঁ 2016ত। সেই ভোটটো আমাৰ কমা নাই, বাঢ়িছে। আজি চাওক, মই সদায় এটা কথা কওঁ, টক শ্ব'বিলাকতো কওঁ, অসমৰ বিশেষকৈ নামনি অসমৰ মাইনৰিটি মানুহ কেতিয়াও কংগ্ৰেছ নহয়। 1952ত নামনি অসমৰ মাইনৰিটি মানুহে কংগ্ৰেছক ভোট দিয়া নাই, লেফ্ট পাৰ্টিক ভোট দিছে। 57তো লেফ্ট পাৰ্টিক ভোট দিছে। লেফ্ট পাৰ্টিৰ MLA নামনি অসমৰ পৰাই জিকিছে, মাইনৰিটি এৰিয়াৰ পৰা জিকিছে। তাৰপিছত তেওঁলোকে UDFক ভোট দিলে, UMFক ভোট দিলে, জনতা পাৰ্টিক ভোট দিছে। ভাৰতীয় জনতা পাৰ্টিক কিয় নিদিব? কংগ্ৰেছে চেষ্টা কৰিছে তেওঁলোকক কংগ্ৰেছী বুলি ব্ৰেণ্ডিং কৰিবলৈ, তুষ্টিকৰণ কৰিছে, তৈলমৰ্দন কৰিছে, মছজিদৰ নামত ৰাজনীতি কৰিছে, মাদ্ৰাছাৰ নামত ৰাজনীতি কৰিছে। আমি কৈছোঁ নহয়, আপোনালোকৰ মছজিদৰ কাষেদি যোৱা গলিটো আমি বনাইছোঁ। বৰপেটাত মেডিকেল কলেজত ক'তো ডিফাৰেঞ্চ নাই যে এইটো মুছলিম নে এইটো হিন্দু, চবৰে ট্ৰিটমেণ্ট হয়। ধুবুৰীত মেডিকেল কলেজ হৈছে, কাৰো ডিফাৰেঞ্চ নাই, হিন্দু মুছলমান চবৰে ট্ৰিটমেণ্ট হয়। গোৱালপাৰা মেডিকেল কলেজত চবৰে ট্ৰিটমেণ্ট। ফুলবাৰী দলঙেদি কেৱল হিন্দুৰ গাড়ী নাহে, মুছলমানৰো গাড়ী যাব, তাত কোনো ডিফাৰেঞ্চ নাই। আমি সেই কথাটো কৈছোঁ। মানুহক বুজিবলৈ টাইম লাগিব, আৰু যেতিয়াই বুজিব মানুহে, তেতিয়া সেইদিনাখন কংগ্ৰেছৰ অৱস্থা কি হ'ব আপুনি ভাবক। মানে মুছলমান মানুহক তুষ্টিকৰণ কৰিবলৈ গৈ, তেওঁলোকক ফুচলাবলৈ গৈ কংগ্ৰেছে অলৰেডি হিন্দু মানুহক খং তুলি দিছে। আৰু যিদিনাখন মুছলমানৰ ফুচলনিত ভুল নাযাব, সেইদিনাখন কংগ্ৰেছ ক'ত থাকিব? কংগ্ৰেছে সেই কথাটো চিন্তা কৰা উচিত। কংগ্ৰেছে জাতপাতৰ ৰাজনীতি কৰি, আজি চাওক, কংগ্ৰেছে চব জেগাতে জাতপাতৰ ৰাজনীতি কৰিব খোজে। হাৰিয়ানাত তেওঁলোকে জাত নন জাত কৰিলে, চাফা হৈ গ'ল। হাৰিয়ানা ইলেকশ্যনৰ পৰা কংগ্ৰেছে ঠিক ছেম কাম দিল্লীত আৰম্ভ কৰিছিলে। দিল্লীত পাঞ্জাবী নন পাঞ্জাবী কৰি দিলে, চব মানুহ এক হৈ গ'ল, চাফা হৈ গ'ল। মহাৰাষ্ট্ৰত ছেম কৰিলে, দলিত নন দলিত কৰি দিলে, চাফা হৈ গ'ল। ঝাৰখণ্ডত তেওঁলোক ছাকচেছ হোৱা নাই। ঝাৰখণ্ডত কংগ্ৰেছ ইজ এ থাৰ্ড পাৰ্টি, JMM ফাৰ্ষ্ট, বিজেপি ছেকেণ্ড, কংগ্ৰেছ ইজ থাৰ্ড। ঝাৰখণ্ডত কংগ্ৰেছৰ চৰকাৰ নাই নহয়, তাত ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰকাৰ আছে। সেই কথাটো কংগ্ৰেছে কেতিয়া ভুল বুজে। বেলেগৰ চৰকাৰক যদি নিজৰ চৰকাৰ বুলি কোনোবাই ক্লেইম কৰে, তেতিয়াতো উপায় নাই। আৰু কালি যদি কৈ দিয়ে দিল্লীৰ বিজেপি চৰকাৰটো কংগ্ৰেছৰ চৰকাৰ, তেতিয়াহ'লেতো উপায় নাই। ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰকাৰ আছে, তাত তেওঁলোকে কংগ্ৰেছক ৰাখিছে লগত, কালি এৰিও দিব পাৰে। চিম্পুল কথা। যেতিয়া দেখিব যে কংগ্ৰেছ লগত থাকিলে আদিবাসী মানুহে আমাক ভোট নিদিয়ে, খেদি দিব কংগ্ৰেছক। গতিকে গোটেই কথাটো কংগ্ৰেছেহে চিন্তা কৰিব লাগে। আচলতে তেওঁলোকে পঞ্চায়ত ইলেকশ্যনত কি হ'ব, 26ৰ অসম ইলেকশ্যন কি হ'ব। আজি চাওক, অসমত যোৰহাট জিকিলে কংগ্ৰেছ, এনেকুৱা কৰি দিলে গোটেইকেইটা MP তেওঁলোকে জিকিছে। 19 চনতো কংগ্ৰেছৰ কেইজন MP আছিলে? 3জন আছিলে। 24 চনতো 3জন আছে।
19 চনত আমাৰ 7জন আছিলে, আমি এতিয়া 9জন। এতিয়া জিকিলে কোনে ইলেকশ্যনটো? আমি যদি আপুনি এছেম্বলি ৱাইজ, আমি সেই কথাটোত বিৰাট ফূৰ্তি পাওঁ। কংগ্ৰেছে ফূৰ্তি কৰি থাকক নহয়, যোৰহাট মানেতো অসম নহয়। মানে কংগ্ৰেছে যোৰহাট জিকা মানে অসম বিজয় বুলি তেওঁলোকে প্ৰচাৰ চলাইছে। মই চলাই থাক, তোমালোকেতো 22টা চিটেই জিকিছা এছেম্বলিৰ, আমি 93টা জিকিছোঁ। তোমালোকে 22টা চিটৰ লিড লৈছা পাৰ্লিয়ামেণ্ট ইলেকশ্যন, আমি 93 চিটৰ লিড লৈছোঁ। 22টা চিটৰ লিড লৈ যদি তোমালোকে চৰকাৰ বনাব খুজিছা বনোৱা, তাতে যদি সন্তুষ্ট থাকে আমাৰ কি? তাৰপিছত যেতিয়া হাৰিব তেওঁলোক, মানে একদম বাগৰি পৰিব, তাৰপিছত ক'ব EVM শেষ হৈ গ'ল, হয় নহয়? এইটো কিন্তু হৈয়ে থাকে। এইটো শেষ হৈ থাকে। যোৰহাটত শেষ হোৱা নাই, ডিব্ৰুগড়ত শেষ হৈছে। যদি EVM শেষেই কৰিব লাগিছে, আমি প্ৰথমতে কাক হৰুৱালোঁ হয়? যোৰহাট হৰুৱাই দিলোঁহেঁতেন। তেওঁলোকে কয় যোৰহাটত শেষ হোৱা নাই, ডিব্ৰুগড়ত শেষ হৈছে, লখিমপুৰত শেষ হৈছে। তাতকৈ ফটুৱা মানুহ কোনোবা আছে নেকি? মানে সেইবিলাক কথাৰ কাৰণে মানুহে আজিকালি নতুন প্ৰজন্ম ল'ৰা ছোৱালীবিলাকে, এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈছে, সিহঁতে ভোট দিবলৈ গৈছে, হাইটেক জামানাৰ ল'ৰা ছোৱালী তেওঁলোক। মানে আজি গৌৰৱ গগৈ পত্নীৰ ইছ্যুটোত সৰু সৰু বাচ্চাবিলাকে চিটিজেনশ্বিপ কিয় লোৱা নাই আমাৰ দেশত? 12 বছৰ হৈ গ'ল বিয়া হোৱা, কিয় লোৱা নাই? চিম্পুল কুৱেশ্যন, বাচ্চা ল'ৰা ছোৱালীয়ে সুধি আছে। তেওঁলোকে আৰ্গুমেণ্ট দি আছে কিয় লোৱা নাই, কেনেকৈ আইনত কি আছে, এইবিলাক কথা কৈ আছে। আৰে ইন্দিৰা গান্ধীৰ পৰা শিকা নাই? ৰাজীৱ গান্ধীয়ে যেতিয়া ছোনিয়া গান্ধীক, মাইনৌ কিবা আছিলে ছোনিয়া গান্ধীৰ নাম, বিয়া পাতি আনিলে প্ৰথমতে নাম চেঞ্জ কৰাই দিছে, ছোনিয়া কৰি দিছে নাম। বিদেশী নাম নহ'ব আমাৰ ইয়াত। তুমি ইন্দিৰা গান্ধীৰ পৰাই শিকা নাই সেই কথাটো? ইন্দিৰা গান্ধীয়েতো নিজৰ বোৱাৰীজনীৰ নামটো চেঞ্জ কৰি দিছে নহয়, ছোনিয়া নাম দি ইন্দিৰা গান্ধীয়ে দিয়া নাম। গৌৰৱ গগৈ ৱাইফতো কৰিছিল, এলিজা গগৈ বুলি কৰিছিল। গগৈয়ে কৈছে, নামটো চেঞ্জ কৰা নাই নহয়। এলিজাবেথটো আমাৰ অসমীয়া নাম নেকি? এলিজাবেথ নামটো অসমীয়া নাম নহয়। এলিজাবেথ নামে ব্ৰিটিছ কালচাৰ ৰিপ্ৰেজেণ্ট কৰে, অসমীয়া কালচাৰ ৰিপ্ৰেজেণ্ট নকৰে নহয়। এলিজাবেথ নামটোৱে ব্ৰিটিছ কালচাৰ ৰিপ্ৰেজেণ্ট কৰে। আমি কিয় মানি ল'ম এইটো কথা? যেনেকৈ মাইনাও নামটো চেঞ্জ কৰি ছোনিয়া কৰি দিলে ইন্দিৰা গান্ধী, তুমিও কিবা এটা নাম দি দিয়া অসমীয়া নাম এটা। আমাৰ অসমীয়াত কিমান ধুনীয়া ধুনীয়া ছোৱালীৰ নাম আছে, ফুলৰ পৰা গছৰ পৰা, কিমান ধুনীয়া ধুনীয়া নাম আছে আমাৰ। গতিকে সেইটো কৰিব পাৰি, নকৰিলে তাৰ মানে কি? তুমি মানে ৰিজেক্ট কৰিব খুজিছা না আমাৰ কালচাৰক। ইউ ৰিজেক্টিং দ্য আছামিজ কালচাৰ। সেইটো কৰি পেলাই তুমিতো অস্বীকাৰ কৰিলা নহয় আমাক, আমাৰ সংস্কৃতিক তুমি অস্বীকাৰ কৰিছা। অসমৰ মানুহে সেই কথাটো কিয় মানি ল'ব? আজি তুমি চিটিজেনশ্বিপ কিয় লোৱা নাই জানে? চিটিজেনশ্বিপ ল'লে এজন মানুহ, আপুনি এজন ভাৰতীয় নাগৰিক, আপুনি যদি কালি পাকিস্তান যাব খোজে, আপোনাক আমাৰ ফৰেইন মিনিষ্ট্ৰীয়ে মনিটৰিং কৰিব, এই মানুহটো কিয় পাকিস্তান যাব খুজিছে। আপোনাৰ মোবাইল ছাৰ্ভিলেঞ্চত ৰাখিব, আপোনাৰ গোটেই চেক কৰিব, আপোনাক চাব কিবা বিপদ হয়নে নহয়। এক্টিভিটি, ইমানটো গৈ পেলাই তাত ISI লগ কৰিব নেকি, কিবা কৰিব নেকি, আপোনাৰ এক্টিভিটি চেক কৰিব। কিয়নো আপুনি ভিছা এপ্লাই কৰিব, ভিছা এপ্লাই কৰাৰ লগে লগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই গম পাই যাব এই মানুহটোৱে পাকিস্তানৰ কাৰণে বা চাইনাৰ কাৰণে ভিছা এপ্লাই কৰিছে। কিন্তু এজন ফৰেইন চিটিজেনে আমাৰ ইয়াততো ভিছা এপ্লাই নকৰে, তেওঁতো আমাৰ চিটিজেনেই নহয়, তেওঁ ক'ৰ চিটিজেন? ব্ৰিটিছ চিটিজেন, অভাৰচিজ চিটিজেন। তেওঁ ব্ৰিটেইন লণ্ডনৰ পৰা ভিছা এপ্লাই কৰিব। লণ্ডন আৰু পাকিস্তান শত্ৰু দেশ নহয়, গতিকে লণ্ডনৰ এজেঞ্চিবিলাকে মনিটৰিং নকৰিব। তেওঁ ভাৰতৰ বোৱাৰী, অসমীয়া বোৱাৰী, কিন্তু চিটিজেনশ্বিপ লণ্ডনৰ, গতিকে তেওঁ লণ্ডনৰ পৰা পাকিস্তান আহি থাকিব, আমিতো গমেই নাপাওঁ। বুজি পাইছে? তেওঁ নিজৰ পাকিস্তান যিটো মুভমেণ্ট, সেই মুভমেণ্টটোক ফ্ৰী ৰাখিবৰ কাৰণে চিটিজেনশ্বিপটো লোৱা নাই। চিম্পুল কথা। নহ'লে গৌৰৱ গগৈ এই প্ৰশ্নটোৰ উত্তৰ কিয় নিদিয়ে? গৌৰৱ গগৈতো এই প্ৰশ্নৰ উত্তৰ দিয়া নাই, আজে বাজে কথা কৈ আছে। গৌৰৱ গগৈ প্ৰশ্নটোৰ উত্তৰ দিয়ক না। আমি কৈছোঁ এইটো কথা এতিয়া যে এলিজাবেথ কোলবাৰ্গে পাকিস্তান অহা যোৱা কৰিবলৈ সুবিধা হয়, সেইকাৰণে ভাৰতীয় নাগৰিকটো নলয়, তেওঁ ব্ৰিটিছ নাগৰিক হৈ আছে, যাতে ভাৰতীয় এজেঞ্চিবিলাকৰ ৰাডাৰৰ পৰা তাই বাহিৰত থাকে। এতিয়া লণ্ডনৰ পৰা কোন মানুহ আমেৰিকা গৈছে নেকি যে ভাৰতৰ মানুহে এইটো, ভাৰতৰ চৰকাৰে এইটো মনিটৰিং কৰিব নোৱাৰে। আৰু লণ্ডনৰ কি মতলব আছে পাকিস্তান অহা যোৱা, কোন গৈছে অহা যোৱা কৰি থাক। ৰিচেণ্টলি মই লাষ্টৰ আৰু এটা কথা সুধোঁ, ৰিচেণ্টলি এয়া এজন মানুহৰ পোষ্ট চাইছিলোঁ, মই নাম নকওঁ, আপোনাক মই দেখাই দিম এইটো। সেই মানুহজনে আপোনালোকে চিনি পায়, বিজেপিৰ বিষয়ে বহুত কিবা কথা কৈ গমে পাইছে কোন হ'ব পাৰে। এই ৰিচেণ্টলি যে আমাৰ কাহিনী হ'ল, মুম্বাইৰ ইউটিউবাৰ যে কাহিনী চাইছে আপুনি এইটো? সি লিখিছে ফেচবুকত যে মুম্বাইৰ সেই ল'ৰাকেইটাকে আমাৰ অসম পুলিচে ধৰিব নোৱাৰিলে,
আৰু গৌৰৱ গগৈৰ ৱাইফ কেনেকৈ ধৰিব? মানে এই গোটেই বিষয়টো কালি এই প্ৰশ্নটো কংগ্ৰেছৰ এজন মুখপাত্ৰই এটা টক শ্ব'ত কৈছিলে। মানে এণ্ডাৰছন বুলি এজন মানুহ আছে, 1996 তেওঁৰ এগেইনষ্টত কেছ এটা ৰেজিষ্টাৰ হৈছিল ভূপালত। এণ্ডাৰছন আছিল ইউনিয়ন কাৰ্বাইডৰ CEO। ইউনিয়ন কাৰ্বাইড আছিল ভূপাল গেছ ট্ৰেজেডি, য'ৰ পৰা গেছটো ওলাইছিলে। 45 টনছ গেছ ওলাই পেলাই প্ৰায় 10,000 মানুহ মৰিছিলে ভূপালত। সেই ভূপাল গেছ ট্ৰেজেডিৰ যিটো ইণ্ডাষ্ট্ৰি, সেই ইণ্ডাষ্ট্ৰিৰ CEO আছিলে এণ্ডাৰছন। এণ্ডাৰছনৰ এগেইনষ্টত কেছ ৰেজিষ্ট্ৰেশ্যন হৈছিলে বম্বাইত, ভূপালত। কংগ্ৰেছে তেওঁক চেফ পেছেজ দি দিলে, পলাই গ'ল মানুহটো। এতিয়া সেই কেছটো ৰেজিষ্ট্ৰেশ্যন হ'ল। আপুনি যিকোনো কেছ প্ৰথমতে থানাতে ৰেজিষ্ট্ৰেশ্যন হয়, যিকোনো কেছ থানাৰ পৰা এটা প্ৰপাৰ চেনেলত কেছটো চেণ্ট্ৰেল এজেঞ্চিলৈ যায়। যেতিয়া পুলিচে দেখে যে আমি নোৱাৰিম, তেতিয়া পুলিচে ৰিকুৱেষ্ট কৰে গভৰ্ণমেণ্টক এইটো CBIক দিয়ক। CBIক দি দিয়ে। এইটো ৰয়টো বাৰু নকৰে, ইনকুৱাৰী নকৰে, বা NIAক দিয়ক বা কাৰোবাক দিয়ক, সেইমতে গুচি যায়, বা EDক দিয়ক। মানে থানাৰ পৰা কেছটো তেনেকৈ মুভ হয়। তাৰপিছত ৰেড কৰ্নাৰ নটিচ হয়, কিবা, সেইটো এটা প্ৰচিডিউৰত আহে। এতিয়া অসম পুলিচে যিটো কেছ ৰেজিষ্ট্ৰেশ্যন কৰিছে, অসম পুলিচে কেছটো ৰেজিষ্ট্ৰেশ্যন কৰি তেওঁলোকৰ লেভেললৈকে তেওঁলোকে কাম কৰিব। তাৰপিছত যেতিয়া অসম পুলিচে দেখা পাব যে এই কামটোত আৰু ডাঙৰ এজেঞ্চিৰ প্ৰয়োজন আছে, আমাৰ যিটো বাউণ্ডাৰী আছে, আমাৰ বাউণ্ডাৰীৰ বাহিৰতো এক্টিভিটি আছে, সেই এক্টিভিটি চেক কৰিবৰ কাৰণে বেলেগ এজেঞ্চি লাগে। তেতিয়া CBI বা NIA বা অন্য এজেঞ্চি আহিব, তেওঁলোকৰ তাত কেছ হেণ্ডঅভাৰ হ'ব, তেওঁলোকে গোটেই বস্তুটো আগবঢ়াই লৈ যাব। এতিয়া অসম পুলিচে বম্বেৰ কথাটো বা অন্য জেগাবিলাক, এইবিলাক চব মানে সেইটো এটা ক্ৰিমিনেল কেছ, আৰু এইটো হ'ল নেশ্যনেল ছিকিউৰিটিৰ কেছ। এজন ক্ৰিমিনেল যিকোনো প্ৰকাৰে ক'ৰবাত আত্মগোপন কৰি থাকিব পাৰে। ইয়াত এজন মানুহ, মানে ডাঙৰ কুৱেশ্যনটো কি, এগৰাকী ছোৱালী অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰলৈ বোৱাৰী হিচাপে আহিলে, আৰু ভাৰতবৰ্ষৰ চিটিজেনশ্বিপ নোলোৱাকৈ তেওঁ মুখ্যমন্ত্ৰীৰ ঘৰত 6-7 বছৰ থাকি দিলে। এইটো কিমান ডাঙৰ কথা। এতিয়া কুৱেশ্যনটো প্ৰয়াত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে, তেখেতে কেনেকৈ আশ্ৰয় দিলে, চিটিজেনশ্বিপ তেওঁ ইন্দিৰা গান্ধীৰ পৰা শিকিব লাগিছিলে। ইন্দিৰা গান্ধীয়ে কিন্তু দিয়া নাছিলে, নেশ্যনেলিষ্টিক ভিউজৰ মানুহ আছিলে ইন্দিৰা গান্ধী। ৰাজীৱ গান্ধীয়ে কথাটো মানি লৈছিল। তাৰপিছত তেওঁৰ ল'ৰা সাংসদ হ'ল। সাংসদ হোৱাৰ পিছত সাংসদৰ ঘৰত অপজিশ্যনৰ ডেপুটি লিডাৰৰ ঘৰত ফৰেন নেশ্যনেল থাকে। কুৱেশ্যনটো সেইটোহে। এতিয়া সেই ফৰেন নেশ্যনেলজন ভাৰতো হ'ব পাৰে, এণ্টি ভাৰতো হ'ব পাৰে, তাকতো মনিটৰিং কৰিব লাগিব না। এতিয়া কথাটো যিটো ফ'কাছত আহিছে, আজি গৌৰৱ গগৈৰ মূল কথাটো কি হ'ব লাগিছিল, যে মোৰ ৱাইফৰ বিৰুদ্ধে এইখিনি এলিগেশ্যন আহিছে, এই এলিগেশ্যনখিনি এইখিনি কথা হয়, তেওঁ চিটিজেনশ্বিপ লোৱা নাই, এইটো মোৰ ভুল হৈছিলে, মই চিটিজেনশ্বিপৰ কাৰণে এপ্লাই কৰি দিছোঁ। ডিবেটটো তাতে খতম হৈ গ'লহেঁতেন, হ'লহেঁতেন নে নাই কওক। কিন্তু তেওঁ সেইটো নকৰি পেলাই 26ৰ ইলেকশ্যনত চাই ল'ম, অসম পুলিচক চাই ল'ম, তহঁতৰ বছ চেঞ্জ হৈ আছে, সদায় এটা পাৰ্টিৰ চৰকাৰ নাথাকে, আমি পাৱাৰত আহিলে আছে, এনেকুৱা ধৰণৰ তেওঁ ধমকিসুলভ কথাই কৈ আছে। তাৰ মানে কি? তাৰমানে তুমি পাৱাৰত আহিলে পুলিচৰ মিছ ইউজ তুমি কৰিবা, পাৱাৰত অহাৰ আগতে তুমি কৈ আছা এইবিলাক কথা। তাৰমানে তেওঁ কি কৈ আছে? ভূপেন বৰাই কি ক'লে কালি? যে তেওঁ পাৱাৰত আহিলে পুলিচ এডমিনিষ্ট্ৰেশ্যনত মিছ ইউজ কৰিব, সেই কথাটো তেওঁ কালি ডিক্লেয়াৰ কৰি দিলে। পাৱাৰত আহিলে চাই ল'ম বুলি কৈছে। তাৰমানে কি? পাৱাৰত চাই ল'বলৈ আহে নেকি কোনোবা? পাৱাৰত আহে কাম কৰিবলৈ জনগণৰ, কিন্তু কংগ্ৰেছ পাৱাৰত আহিব খুজিছে চাই ল'বৰ কাৰণে। মানে কংগ্ৰেছৰ গোটেই এটিটিউড, কংগ্ৰেছৰ গোটেই টাৰ্গেট, তেওঁলোকক লাগে পাৱাৰ এনজয়মেণ্টৰ কাৰণে, পাব্লিকৰ কাম কৰিবৰ কাৰণে। একদম লাষ্টত এটা সৰু কথা কৈ, ইনফৰমেশ্যন কৈ আপোনাৰ পডকাষ্টটো শেষ কৰিবলৈ অনুৰোধ কৰিম। সেইটো হ'ল যে কংগ্ৰেছে 1971ত ডিক্লেয়াৰ কৰিলে ইন্দিৰা গান্ধীয়ে যে গৰিবী হটাও। 71 আমাৰ দেশৰ পৰা গৰিবী হটাব পাৰিলে নেকি? 86ত ৰাজীৱ গান্ধীয়ে কালাহাণ্ডি ভিজিটত গৈছিল উৰিষ্যাৰ। ৰাজীৱ গান্ধীয়ে কালাহাণ্ডিত মানুহৰ লেংটা ল'ৰা ছোৱালী, খাব নোপোৱা ল'ৰা ছোৱালী, শুকাই যোৱা ল'ৰা ছোৱালী যেতিয়া ডেড বডি দেখা পাইছে, তেতিয়া ৰাজীৱ গান্ধীয়ে ক'লে যে আমাৰ দেশত গৰিবী হটাওৰ কাৰণে যিটো পইচা দিয়া যায়, সেই পইচাৰ 90 পইচা, 1 টকাৰ 90 পইচা, 85 পইচাৰ পৰা 90 পইচা মোৰ দলৰ মানুহ আৰু চৰকাৰৰ অফিচাৰবিলাকে খাই পেলায়। 10 পইচাহে কামত লাগে, সেইকাৰণে এই অৱস্থা হৈছে। মই কোৱা নাই এইটো কথা, ৰাজীৱ গান্ধীয়ে কৈছিলে। প্ৰুফ আছে? প্ৰুফ আছে। ৰাজীৱ গান্ধীয়ে এইটো গোটেই পেপাৰে এইটো কৰিছে, চব পেপাৰত আছে। আপুনি এতিয়া গুগল চাৰ্চ কৰক, ৰাজীৱ গান্ধী ষ্টেটমেণ্ট ইন কালাহাণ্ডি অন গৰিবী হটাও, এতিয়াই পাই যাব আপুনি। ঠিক আছে। গতিকে ৰাজীৱ গান্ধীয়ে স্বীকাৰ কৰি লৈছে।
কংগ্ৰেছৰ মানে আমাৰ দেশৰ আটাইতকৈ ডাঙৰ ফাঁকি জুমলেবাজ বুলি যিটো কোৱা আছে 1971ত ইন্দিৰা গান্ধীয়ে পাৰ্লিয়ামেণ্টত গৰিবী হটাও বুলি কোৱা যিটো শ্লোগান আছিল গৰিবী হটাও শ্লোগানটো ভাৰতবৰ্ষৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ জুমলেবাজী 2014 চনত আমি যেতিয়া ক্ষমতাত আহিলোঁ ক্ষমতাত অহাৰ সময়ত কংগ্ৰেছে দিয়া তথ্য মতে কংগ্ৰেছে কৰা অনুসন্ধান মতে ভাৰতবৰ্ষত প্ৰায় 45 কোটি মানুহ 2014 চনত দৰিদ্ৰ সীমাৰেখাৰ তলত আছিলে 45 CR পাৰ্চন ভাৰতবৰ্ষত 1971ত কৈছিলে আৰু 2014 চনত অলমোষ্ট 45 কৰোৰ প্লাছ মানুহ আমাৰ দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল যোৱা 10 বছৰত নৰেন্দ্ৰ মোদী চৰকাৰ যেতিয়া ক্ষমতাত আহিল কংগ্ৰেছে দৰিদ্ৰ সীমাৰেখাৰ তল আৰু ওপৰৰ যিটো ৰোডমেপ বনাই থৈ গৈছিলে এইটো থিয়ৰী মতে এইখিনি মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত আৰু এইখিনি মানুহ দৰিদ্ৰ সীমাৰেখাৰ ওপৰত সেই থিয়ৰী মতে 25 কোটি মানুহ কংগ্ৰেছে বনোৱা থিয়ৰী মতে দৰিদ্ৰ সীমাৰেখাৰ ওপৰত আহিছে যোৱা 10 বছৰত অৰ্থাৎ আজিৰ তাৰিখতো আমাৰ দেশত 15 পৰা 20 কোটি মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত আছে আৰু সেই মানুহখিনিক অহা 5-6 বছৰত আপগ্ৰেড কৰিব চৰকাৰে সেইকাৰণে এই কল্যাণকামী স্কিমবিলাক লোৱা হৈছে কিন্তু কংগ্ৰেছে কি কৰিলে তেওঁলোকে পলিচি ডিক্লেয়াৰ কৰাৰ পিছত তাৰ কাৰণে যেটো ধন এলটমেণ্ট হয় তাৰে 90% খাই দিলে ৰাজীৱ গান্ধীয়ে কৈছে গতিকে কংগ্ৰেছ পাৰ্টিটো নিজে নিজে মানে বাৰ্নিং হৈ গৈছে জ্বলি গৈছে জ্বলি শেষ হৈ যাব তেওঁলোকে যিখিনি পাপ কৰিছে তেওঁলোকে আমাৰ সমাজখনক যিখিনি অন্যায় কৰিছে সেই অন্যায় আৰু সেই পাপৰ কাৰণে এদিন তেওঁলোক নিজে নিজে শেষ হৈ যাব থ্যাংক ইউ সো মাচ দাদা ভাল লাগিলে আপোনাৰ কেনেকুৱা লাগিছে মোৰটো বঢ়িয়া লাগিছে থ্যাংক ইউ সো মাচ থ্যাংক ইউ